নমস্কাৰ তোমালোক সকলোলৈকে লেটচেপ্ৰ চেনেললৈ স্বাগতম জনাইছো আজি মই তোমালোকৰ কাৰণে ক্লাস 10ৰ তোমালোকৰ সোশিয়াল সায়েন্সৰ যোনটো হিষ্ট্ৰি পাৰ্ট আছে তাৰ এটা মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকৰ যোনটো ফাৰ্স্ট চেপ্টাৰ তাৰ এটা ওয়ান শট ভিডিও লৈ আহিছো আৰু এই ওয়ান শট ভিডিওটোতে তোমালোকে সেই চেপ্টাৰটো বিষয়ে এটা ডিটেইলত তোমালোকৰ লগত মই আলোচনা কৰিম আৰু তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া তোমালোকে আৰু তাৰ পৰা বিভিন্ন ধৰণৰ তোমালোকৰ তাত এমসিকিউ কোৱেশ্চন বা শৰ্ট কোৱেশ্চন উলাব পাৰে যোনটো হিষ্ট্ৰি প্ৰথম চেপ্টাৰটো আছিলে হেতু আছিলে কি বংগ বিভাজন আৰু স্বদেশী আন্দোলন এতিয়া বংগ বিভাজন ঠিক আছে এতিয়া বংগত যোনখন দেশ আছিলে যোনখন প্ৰদেশ আছিলে হেখন ব্ৰিটিছে কিয় বিভাজন কৰিছিলে বিভাজন মানে কি হেখন কিয় তোমালোকৰ দুভাগত বিভক্ত কৰিব লগিয়া হৈছিলে আজি আমি তাৰ বিষয়ে জানিম ইয়াৰ অন্তৰালত থকা কাৰণসমূহ বা এই বংগ বিভাজনৰ পৰিণতি স্বৰূপে আমাৰ ভাৰতবৰ্ষত যি স্বদেশী আন্দোলন জাগি উঠিছিলে বা স্বদেশী আন্দোলন হৈছিলে তাৰ ফলাফলসমূহ বা সেই স্বদেশী আন্দোলনে আমাৰ ভাৰতীয়সকললৈ কেনেকুৱা ধৰণৰ অৱদান আগবঢ়ালে সেই সকলোবিলাক বিষয়ে আজি আমি এই যোনটো তোমালোকৰ প্ৰথম হিষ্ট্ৰি পাৰ্টৰ যোনটো প্ৰথম চেপ্টাৰ আছে হেতুত আমি পাম ঠিক আছে আহা তেন্তে আমি আজি সেই চেপ্টাৰটো আৰম্ভ কৰো এটা তোমালোকৰ যোনটো চেপ্টাৰ আছে হেতু কি আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন এতিয়া বংগ দেশখন যোনখন আগতে আমাৰ বংগ প্ৰদেশ আছিল ঠিক আছে সেই বংগ দেশখন কি প্ৰদেশ লগ লাগি গঠিত হৈছিল তাত আছিল তোমাৰ বিহাৰ উৰিষ্যা ছত্তীশগড় আৰু বৰ্তমান আমাৰ এখন যোনখন আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ আছে বাংলাদেশ আৰু অসম এই সকলোবিলাকৰ সমন্বয়ত কি হৈছিল যোনখন আমাৰ এখন বিশাল বংগ বা বেংগলখন আমাৰ গঠিত হৈছিল আৰু সেই বেংগল যোনখন বংগ সেইখনকে আমাৰ ইংৰাজী কি কৰিছিল আমাৰ দুভাগত বিভক্ত কৰি দিছিল আৰু তাৰ ফলতে কি হৈছিল সেই বংগ বিভাজনৰ পৰিণতি হিচাপে আমাৰ এই স্বদেশী আন্দোলনে গা কৰি উঠিছিল ঠিক আছে এতিয়া আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন আমি প্ৰস্তাৱনাত পাম যে বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় এতিয়া বংগ বিভাজনক আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় বুলি কৈছে কিয় কৈছে আসলতে যোনখন আমাৰ বেংগল আছিল হেখনতে কি হৈছিল তাৰ মানুহবোৰ আধুনিক শিক্ষাৰে শিক্ষিত আছিল তাত বিভিন্ন ধৰণৰ বুদ্ধিজীৱী লোকসকল আছিল সো সেই অঞ্চলৰ যোনসকল লোক আছিল তেওঁলোকৰ মনত এটা জাতীয় চেতনা জাগ্ৰত হৈছিল আৰু সেই জাতীয় চেতনা জাগ্ৰত হোৱাৰ ফলত কি হৈছিল তেওঁলোকৰ অঞ্চলৰ যিবিলাক লোক আছে তেওঁলোককো জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিছিল আৰু হেতু ব্ৰিটিছৰ কাৰণে এটা মানে ভয়ৰ কাৰণ হৈ পৰিছিল যে তেওঁলোক আধুনিক শিক্ষাৰে শিক্ষিত হয় তেওঁলোক বুদ্ধিজীৱী হয় আৰু সেই কাৰণে কি কৰিব পাৰিব যে তেওঁলোকে আমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব পাৰে বা আমাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব পাৰে সেই কাৰণে তেওঁলোকৰ মনত এটা অভিসন্ধি আহিছিল মানে তেওঁলোকৰ মনত এটা ষড়যন্ত্ৰ আহিছিল আৰু সেই কাৰণে তেওঁলোকে কি কৰিছিল যিখন বংগ দেশ আছিল সেইখনক তেওঁলোকে ভাষা আৰু ধৰ্মৰ ভিত্তিত তেওঁলোকে সেই দুটা ভাগত ভাগ কৰিব বিচাৰিছিল এতিয়া কথা হ'ল যে বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় বুলি কৈছে কিয় কৈছে যে আসলতে বংগ বিভাজনৰ পাছতহে আমাৰ ভাৰতীয়সকলৰ মনত কি আহিলে মানে এটা দেশ প্ৰেমৰ ভাৱ জাগ্ৰত হ'ল বা এটা জাতীয় চেতনাৰ ভাৱ যেটো তেওঁলোকৰ মনত সেই বংগ বিভাজনে আনি দিছিলে আৰু সেই বংগ বিভাজনৰ ফলত হোৱা স্বদেশী আন্দোলনে এনেকুৱা এটা গণ আন্দোলন আছিল হিয়ে পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষক কি কৰিলে বিভিন্ন ধৰণৰ আন্দোলন কৰি আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাত সহায় কৰিলে সেই কাৰণে এই বংগ বিভাজনৰ যোনটো এটা ঘটনা দিয়া হৈছে সেই ঘটনাটো কি হৈছে আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় বুলি কোৱা হৈছে তাৰ পিছত কৈছে চোৱা ভাইসৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত এইটো একদম মনত ৰাখিবলগীয়া কথা যে কাৰ শাসনকালত এইটো যোনটো বংগ বিভাজন সেই বংগ বিভাজন কাৰ্যটো হৈছিল এতিয়া কাৰ দিনত হৈছে বুলি কৈছে ভাইসৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত তেওঁ শাসনকাল আছিল 1899 চনৰ পৰা 1905 চনৰ ভিতৰত সো এই ভাইসৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালতে কি হৈছিল বংগ বিভাজন হৈছিল আৰু ই আমাৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি কৈছে ঠিক আছে তাৰ পিছত এতিয়া আমি চাম যে বংগ বিভাজন কি এতিয়া কৈছে সোৱা 1905 চনৰ 16 অক্টোবৰ তাৰিখে এটা বংগ বিভাজন কিমান চনত হৈছিল
1905 চনৰ 16 অক্টোবৰ তাৰিখে কি কৰিছিলে বিশাল বংগ প্ৰদেশক এটা যোনখন আগৰ বংগ প্ৰদেশ আছিলে মই কলোৱে হয়নে সেইখনৰ লগত কি আছিলে বিহাৰ আছিলে উৰিষ্যা আছিলে ছত্তীশগড় আছিলে এতিয়া যোনখন পশ্চিম বংগ আছিলে আৰু আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ কি এখন পৃথক ৰাষ্ট্ৰ হ'ল পাছত বাংলাদেশ আছিলে তাৰ পাছত কি আছিলে যে অসম হয়নে এই গোটেইখিনি লগ লাগি প্ৰদেশ লগ লাগি কি আছিলে আমাৰ বিশাল বংগ প্ৰদেশখন গঠিত হৈছিলে আৰু সেই যিখন বিশাল বংগ প্ৰদেশ আছিলে সেইখনক কি কৈছে তাত আছিলে এজন অকল লেফটেনেণ্ট গভৰ্ণৰ সেই এজন লেফটেনেণ্ট গভৰ্ণৰে সুচাৰুৰূপে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই দুখন পৃথক প্ৰদেশ বা দুটা অংশত বিভক্ত কৰা ঘটনাটোকে কি বুলি কোৱা হয় বুলি কৈছে যে বংগ বিভাজন বুলি কোৱা হয় এটো কিমান চনত হৈছিলে 1905 চনৰ 16 অক্টোবৰ তাৰিখে এতিয়া কি কৈছে যে লৰ্ড নেথানিয়েল কাৰ দিনত হৈছিল আমি পাইছিলো লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত ঠিক আছে এটা যোনটো আমাৰ 1905 চনৰ 16 অক্টোবৰ তাৰিখে যেটো বংগ বিভাজন হ'ল তেওঁলোকে তাৰ কাৰণ কি বুলি দেখাইছিলে তেওঁলোকৰ যোনটো অন্তৰ্নিহিত উদ্দেশ্য হেতু তেওঁলোকৰ বেলেগ আছিল যেটো আমি পাছৰ তোমালোকৰ যেটা আলোচনা কৰি যাম তাৰ পাছৰ পৰ্যায়ত পাম কিন্তু তেওঁলোকে কি কৈছিলে যে আমাৰ তেওঁলোকৰ যোনখন মানে বিশাল আমাৰ যোনখন বংগ প্ৰদেশ আছে সেইখনক কৈছিলে যে এজন যেহেতু লেফটেনেণ্ট গভৰ্ণৰ তেতিয়া সেই বিশাল বংগ প্ৰদেশৰ কি আছিল আয়তনৰ ফালৰ পৰা হওক বা জনসংখ্যাৰ ফালৰ পৰা বহুত বিশাল আছিল আৰু সেই কাৰণে কৈছিলে যে এই যোনখন এখন বিশাল বংগ প্ৰদেশ সেইখন এজন লেফটেনেণ্ট গভৰ্ণৰ দ্বাৰা মানে সুচাৰুৰূপে কি কৰিব নোৱাৰে কৈছে শাসন কৰিব নোৱাৰে সেই কাৰণে তেওঁলোকে কৈছে যে আমি মানে দুখন পৃথক প্ৰদেশ বা দুটা ভাগত বিভক্ত কৰিম সো সেই দুটা ভাগ কি আছিল পূৰ্ববংগ আৰু অসম যাৰ ৰাজধানী দিছিলে ঢাকা আৰু এটা দিছিলে পশ্চিম বংগ যাৰ ৰাজধানী কি হ'ব কলকাতা আসলতে তেওঁলোকে যদিও এটো এটা অফিচিয়েল ৰিজন দেখাইছিলে কি ইয়া জনসংখ্যা বেছি হয় আয়তনৰ ফালৰ পৰা ডাঙৰ হয় সো কি হ'ব যে ইমান এখন ডাঙৰ মানে আমাৰ প্ৰশাসনিক দিখন আমাৰ অসুবিধা হ'ব ইমান এখন ডাঙৰ বংগ প্ৰদেশক এজন লেফটেনেণ্ট গভৰ্ণৰে চলোৱাটো কিন্তু তাৰ অন্তৰালত তেওঁলোকৰ অভিপ্ৰায় বেলেগ আছিল ঠিক আছে এতিয়া ইয়াত কি আছিল যে আমাৰ বিশাল যিখন বংগ প্ৰদেশ আছিল তাত কি আছিল যে তেওঁলোকৰ মাজৰ হিন্দু মুছলমানৰ মাজৰ মানে বহুত একতা আছিল আৰু তেওঁলোকে আগত আমি যিবিলাক পাইছো বিদ্ৰোহ বিলাক হেবিলাক বা ইংৰাজৰ যিবিলাক পলিচি আছে বা তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে এই বিশাল বংগ মানে বংগ দেশখনৰ প্ৰদেশখনত একেলগে তেওঁলোকে হিন্দু মুছলমান সকলে উভয় একেলগ হৈ পিনি কৃষকসকলে হওক বা তেওঁলোকৰ বিভিন্ন যিবিলাক অসুবিধা আছিল হেবিলাকৰ বিষয়ে মাত মাতিছিল সেই কাৰণে তেওঁলোকৰ কি হৈ পৰিছিল যে বিশাল বংগ প্ৰদেশখনৰ যেটো এটা জাতীয়তাবাদী উত্থান হ'বলৈ ধৰিছিল হেইটো ব্ৰিটিছৰ কাৰণে এটা চিন্তা কাৰণ হৈ পৰিছিল আৰু সেই কাৰণে কি কৰিলে তেওঁলোকে ধৰ্মৰ ভিত্তিত বা ভাষাৰ ভিত্তিত কি কৰিব বিচাৰিলে এই যোনখন বিশাল বংগ প্ৰদেশ আছিল সেইখনক দুটা ভাগত ভাগ কৰি দিলে ঠিক আছে এতিয়া এই ভাগ দুটা কি আছিল যে পূৰ্ববংগ আৰু অসম ইয়াত কাক দিলে ইয়াত আছিল যে মুছলিম মেজৰিটি মানে ইয়াত মুছলিমসকল সংখ্যাগৰিষ্ঠ আৰু পশ্চিম বংগত দিলে হিন্দুসকল সংখ্যাগৰিষ্ঠ ঠিক আছে মানে তেওঁলোকৰ বিদেশৰ মেইন পলিসি কি আছিল ডিভাইড এন্ড ৰুল হয় না ভাগ কৰা আৰু শাসন কৰা তেওঁলোকে কি কৰিব বিচাৰিলে যে তেওঁলোকে তেওঁলোকৰ মাজত কি আনিব বিচাৰিলে যে এটা সাম্প্ৰদায়িক সংঘৰ্ষ আনিবলৈ বিচাৰিলে যাতে কি তেওঁলোকে হেবিলাকত ব্যস্ত হৈ থাকক তেওঁলোকৰ নিজৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ চলি থাকক আৰু তেওঁলোকে কি কৰে ব্ৰিটিছৰ বিৰুদ্ধে যাতে একো তেওঁলোকে লগ হৈ একতাৰে একো বিদ্ৰোহ কৰিব নোৱাৰে ঠিক আছে সো এইটো কি আছিল যে এটো আছিল আমাৰ বংগ বিভাজন এই বংগ বিভাজনৰ ফলত কি আছিল ভাগ দুটা এটাত আছিল পূৰ্ববংগ আৰু অসম যাৰ ৰাজধানী আছিল ঢাকা তাৰ পাছত দিছে পশ্চিম বংগ যাৰ ৰাজধানী কি পাতিলে কলকাতা ঠিক আছে এতিয়া আমি চামছোৱা বংগভংগৰ পটভূমি বা বংগভংগ যে হ'ল বংগভংগ যে কাৰ্যসূচীটো ৰূপায়ণ কৰিলে তাৰ বেকগ্ৰাউণ্ডত কি কথা আছিল বা তাৰ পটভূমিটো কি আমি এতিয়া পইণ্ট ওয়াইজ চাই যাম আৰু তোমালোকে ইয়াত যোনকিটা পইণ্ট আছে তোমালোকে তোমালোকৰ নিজৰ কপিত এইকিটা নোট কৰি ল'ব পাৰা ঠিক আছে এতিয়া দিছে বংগভংগৰ পটভূমিত যোনটো তোমালোকৰ প্ৰথম পইণ্ট দিছে কি কৈছে যে 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট এখন কেতিয়া প্ৰৱৰ্তন কৰিছে যোনখন নিয়ন্ত্ৰণকাৰী আইন 1773 খ্ৰীষ্টাব্দত এটা 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে যোনখন নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেসিডেন্সি গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল মানে বংগ প্ৰেসিডেন্সি গভৰ্ণৰ পদটো কি দিছিলে গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল মানে বংগ প্ৰেসিডেন্সিত কৈ কি আছিল গভৰ্ণৰ যোনটো জেনেৰেল আছিল সেই পদটো অলপ
হাই পজিশন দিছিলে ঠিক আছে তাৰ ফলত কি কৈছিলে যে যোনবোৰ মুম্বাই আৰু মাদ্ৰাজ ঠিক আছে হে মুম্বাই আৰু মাদ্ৰাজৰ যোনবোৰ গভৰ্ণৰ আছিলে সেইবিলাক কি কৈছে যে ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলক তলতীয়া হৈছিলে তাৰ পিছত তাৰ সেকেন্ড এটা পইণ্ট আছে চোৱা যে মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজৰ সম্পন্ন হোৱা এটা কি চুক্তি হৈছিলে ইয়াত মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজৰ সম্পন্ন হোৱা এলাহাবাদ সন্ধি দেখিছানে এলাহাবাদ সন্ধি বিখ্যাত যোনটো কোৱা হয় হেতু হৈছিলে কিমান 1765 চনত কাৰ মাজত হৈছিলে হেতু মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সেই যোনটো এলাহাবাদ সন্ধি হৈছিলে সেইটো যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো তেওঁলোকৰ ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পাছত এই তিনিটা অঞ্চল কি বংগ বিহাৰ উৰিষ্যা বংগপ্ৰদেশত অন্তৰ্ভুক্ত হৈছিলে যেতিয়া কি কৈছে যে মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ সন্ধি হৈছিলে এলাহাবাদ সন্ধিটো কিমান চনত হৈছিলে 1765 চনত ঠিক আছে সেই এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিলে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত সেই কি আছিল বংগ বিহাৰ আৰু উৰিষ্যা সেই তিনিটা প্ৰদেশ ক'ত অন্তৰ্ভুক্ত হৈছিলে বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিলে সো এটো এটা ইম্পৰ্টেন্ট কথা হয় যে এলাহাবাদ সন্ধি কেতিয়া হৈছিলে এটো কিমান চনত হৈছিলে 1765 চনত হৈছিলে কাৰ মাজত হৈছিলে মুগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত ঠিক আছে তাৰ পিছত চোৱা এতিয়া উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আবৰি ৰখা বংগপ্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখা সম্ভৱ নহয় আৰু হেহে ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তা বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল যেটো আমি বংগ বিভাজনৰ কাৰণ হিচাপে পাইছিলো হয় না যে তেওঁলোকে কি কৰিছিলে যে ইমান এটা বিশাল এলেকা কি কৈছে যে উত্তৰ আৰু পূব ভাৰতৰ এটা বিশাল এলেকা আবৰি ৰাখিছিলে কি হে বংগপ্ৰদেশ সো ভালকে তেওঁলোকে শাসন কৰিব নোৱাৰে এজন লেফটেনেণ্ট গভৰ্ণৰে সেই কাৰণে তেওঁলোকৰ মনত কি আছিল যে তেওঁলোকৰ মনত যোনটো বংগ যে বিভাজন কৰিব লাগে সেই চিন্তাধাৰাটো আহিছিলে বুলি কৈছে এতিয়া চোৱা এটো এটা বহুত ইম্পৰ্টেন্ট পইণ্ট হয় যে আগতে এইখন কি আছিল যে গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ লখিমপুৰ এইবিলাক সব একেলগতে আছিল হয় নাই এতিয়া কি কৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলা এই ছখন জিলা কি আছিল গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ আৰু লখিমপুৰ এই যখন ছখন জিলা তাৰ হৈতে কি আছে চোৱা খাসিয়া জয়ন্তীয়া পাহাৰ নগা পাহাৰ গাৰু পাহাৰ কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি এটো এটা বহুত ইম্পৰ্টেন্ট হয় সো 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে কি গঠন হ'ল আমাৰ অসম 7 ফেব্ৰুৱাৰী তাৰিখে কি হ'ল আমাৰ অসম নামৰ যোনখন প্ৰদেশ হ'ল সেই প্ৰদেশখন গঠন কৰা হ'ল ঠিক আছে অসম নামৰ প্ৰদেশখন কি হ'ল গঠন কৰা হ'ল আৰু এই যোনখন আমাৰ অসম নামৰ প্ৰদেশখন গঠন কৰা হ'ল সেই অসম নামৰ প্ৰদেশখনৰ দায়িত্ব কাক দিলে প্ৰশাসনৰ যেটো অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্ব কৰ্ণেল আৰ এইচ কিটিনজক অৰ্পণ কৰা হৈছিল ঠিক আছে এতিয়া আমাৰ আহিব পাৰে যে অসম নামৰ প্ৰদেশখন কিমান চনত গঠিত হৈছিল এতিয়া আমাৰ অসম নামৰ প্ৰদেশখন কিমান চনত গঠিত হৈছিল 1874 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে কিহক লগ লগাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলা কি গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ লখিমপুৰৰ হৈতে খাসিয়া জয়ন্তীয়া পাহাৰ নগা পাহাৰ গাৰু পাহাৰ কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি আমাৰ অসম নামৰ প্ৰদেশখন গঠন কৰা হ'ল আৰু কোনো ইতিহাসবিদে ক'ব বিচাৰে যে কি এই যোনটো অসম নামৰ প্ৰদেশখন যে গঠন কৰা হ'ল 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে এইটোকে মানে বংগ বিভাজনৰ এটা প্ৰথম পদক্ষেপ বুলি কোনো ইতিহাসবিদে ক'বলৈ বিচাৰে তাৰপিছত চোৱা যে যোনটো বংগ বিভাজন কোনে কৈছিলে লৰ্ড নেথানিয়েল কাৰ্জনে কৈছিলে হয় নে হে লৰ্ড নেথানিয়েল কাৰ্জনক বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই সহায় কৰিছিলে বিশেষভাৱে সহায় কৰিছিলে সো হে বিষয়া দুজনৰ নাম কি আছিল এজন আছিল মধ্য প্ৰদেশৰ মুখ্য আয়ুক্ত এন্ড্ৰু ফেজাৰ আৰু আনজন আছিল অসমৰ মুখ্য আয়ুক্ত ব্যামফিল ফুলাৰ সো এই এন্ড্ৰু ফেজাৰ আৰু অসমৰ মুখ্য আয়ুক্ত ব্যামফিল ফুলাৰে কি কৰিছিলে সহায় কৰিছিলে বিশেষভাৱে কাক লৰ্ড কাৰ্জনক ঠিক আছে
তাৰ পিছত তেওঁলোকে আৰু এটা কাৰণ দৰ্শাইছে বংগভংগ পটভূমি হিচাপে এটো চাব পাৰি যে 1864 খ্ৰীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুৰ্ভিক্ষত প্ৰায় 10,000 মানুহে মৃত্যু খাবতি লগা হৈছিল ভাইসৰয় লৰ্ড নৰ্থব্ৰগে তেতিয়া কোন আছিল ভাইসৰয় লৰ্ড নৰ্থব্ৰগ সো তেওঁ কি কৈছিলে যে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগপদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল 1864 খ্ৰীষ্টাব্দত কি হৈছিল বংগদেশৰ অন্তৰ্গত আছিল উৰিষ্যা হয়নে তাত এটা দুৰ্ভিক্ষ দেখা দিছিল আৰু সেই ভয়ানক দুৰ্ভিক্ষত প্ৰায় 10,000 মানুহৰ মৃত্যু হৈছিল সো এটো এটা কাৰণ দৰ্শাইছে যে লৰ্ড নৰ্থব্ৰগে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত কৈছে যে বংগপদেশখন বিভাজনৰ প্ৰস্তাৱ দিছিল যে বংগপদেশখন বিভাজন কৰিব লাগে আৰু কিয় কৰিব লাগে যে বংগ প্ৰশাসনৰ দক্ষতাৰ এটা অভাৱ বুলি কৈছে বা বংগ প্ৰশাসনে তাত ভালকে ব্যৱস্থা লব পৰা নাই সেই কাৰণে এনেকা ধৰণৰ ঘটনা সংঘটিত হৈছে তাৰ পিছত আছে চোৱা 1903 খ্ৰীষ্টাব্দৰ 28 মাৰ্চ তাৰিখে সেই সময়ত বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ সেই সময়ত কোন আছিল বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে থকা এন্ড্ৰু ফেজাৰে তেওঁ কি কৰিলে যে বংগপ্ৰদেশৰ পৰা কি এতিয়া সব ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহী সেই তিনিটা সংমণ্ডলক কাটি আনি সৰ্বমুঠ 25খন জিলাৰ ভূখণ্ডৰ হৈতে সুবুৰীয়া অসমৰ হৈতে সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনি তৈয়াৰ কৰি কাৰ্যনৰ হাতত অৰ্পণ কৰিছিল সো কাৰ্যনে কি দিছিল তেওঁ যে হে এৰিয়া বিলাক চাই মা হাল হলনি কৰিব কাৰণে তেওঁক এটা নিৰ্দেশ দিছিল আৰু তেওঁ সেই কাৰণে কাৰ্যনক এটা প্ৰস্তাৱ দিছিল যে কি কৰিব লাগে 1903 খ্ৰীষ্টাব্দ 28 মাৰ্চ তাৰিখে সেই সময় বংগপ্ৰদেশৰ যোনজন লেফটেনেণ্ট গভৰ্ণৰ হিচাপে আছিল এন্ড্ৰু ফেজাৰ আমি আগতে পইণ্টত পালো হয়নে তেওঁ কি কৰিছিল যে এন্ড্ৰু ফেজাৰে বিশেষভাৱে সহায় কৰা এজন বিষয়া আছিল কোন এন্ড্ৰু ফেজাৰ হে এন্ড্ৰু ফেজাৰে কি কৰিলে বংগপ্ৰদেশৰ পৰা এই তিনটা সংমণ্ডল সো ঢাকা চট্টগ্ৰাম আৰু কি কাটি আনিলে ৰাজশাহী এই তিনিটা সংমণ্ডলক কাটি আনি সৰ্বমুঠ 25খন জিলাৰ ভূখণ্ডৰ সুবুৰীয়া অসমৰ হৈতে সংলগ্ন কৰি বংগ বিভাজন আঁচনিখন কাৰ হাতত অৰ্পণ কৰিলে লৰ্ড কাৰ্জনৰ হাতত অৰ্পণ কৰিলে তাৰ পাছত 1 জুন হে চনৰে ঠিক আছে 1903 চনতে এটা 1903 চনৰ 1 জুনত কি হল ভাইসৰয় লৰ্ড কাৰ্জন ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব যাক কোৱা হয় সেক্ৰেটাৰী অফ ষ্টেট কোন আছিল হাৰ্ভাৰ্ড ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটো এটা বিস্তাৰিত বিৱৰণ তৈয়াৰ কৰিছিল এতিয়া কি হয় ভাইসৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব হাৰ্ভাৰ্ড ৰিজলি এটা সেক্ৰেটাৰী অফ ষ্টেট মানে কোন মানে সেক্ৰেটাৰী অফ ষ্টেট হাৰ্ভাৰ্ড ৰিজলি ক'ত থাকে যে তেওঁলোক ইংলেণ্ডত থাকে হয় নাই মানে ইয়াৰ পৰা কিবা মানে প্ৰস্তাৱ নি তাত দেখুৱাব লাগে আৰু তাৰ পাই তেওঁলোকে কি কৰে হেতু কাৰ্যকৰী কৰি দিয়ে পঠিয়ায় সো হে ভাৰত চৰকাৰৰ যোনজন স্বৰাষ্ট্ৰ সচিব আছিল সেক্ৰেটাৰী অফ ষ্টেট হাৰ্ভাৰ্ড ৰিজলি তেওঁৰ লগত কোনে আলোচনা কৰিলে ভাইসৰয় লৰ্ড কাৰ্জনে আৰম্ভ কৰিলে মানে আলোচনা কৰিলে আৰু তাৰ এটা বিৱৰণ তেওঁৰ হাতত তুলি ধৰিলে তাৰ পিছত কি কৰিলে চোৱা যথাৰীতি লণ্ডন চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত যেটো লৰ্ড কাৰ্জনে প্ৰস্তাৱ আগবঢ়াইছিলে সেই প্ৰস্তাৱটো কি কৰিলে লণ্ডন চৰকাৰে গ্ৰহণ কৰিলে আৰু সেই গ্ৰহণ কৰাৰ পাছত ই কি হৈ পৰিলে ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টুকা নামেৰে বিবেচিত হৈছিল কি হৈ গল যেতিয়া লৰ্ড কাৰ্জনে কি কৰিলে বংগ বিভাজন প্ৰক্ৰিয়াটো এটা বিস্তাৰিত বিৱৰণ হিচাপে কাক দিলে যে হাৰ্ভাৰ্ড ৰিজলিক দিলে হয়নে তো হে তাৰ পিছত কি কৰিলে যে লণ্ডন চৰকাৰে হে প্ৰস্তাৱটো যোনটো প্ৰস্তাৱ দিছে বংগ বিভাজনৰ হে প্ৰস্তাৱটো কি কৰিলে যে গ্ৰহণ কৰিলে আৰু হে গ্ৰহণ কৰাৰ পাছতে ই কি নাম পালে ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টুকা নামেৰে বিবেচিত হৈছিল ঠিক আছে তাৰ পাছত হে যোনটো প্ৰস্তাৱ আগবঢ়াইছিলে হে প্ৰস্তাৱটো কি হ'ল যে ভাৰত সচিব ৰিজলিয়ে 6 ডিসেম্বৰ 1903 খ্ৰীষ্টাব্দত প্ৰকাশ কৰাৰ পাছত ই ৰিজলি পেপাৰ নামেৰে জনাজাত হৈছিল এটো তোমালোকৰ মন ৰাখিব লগিয়া কথা যে ৰিজলি পেপাৰ কি যোনটো প্ৰস্তাৱ আগবঢ়াইছিলে সেই প্ৰস্তাৱটো যোনজন আমাৰ ভাৰত সচিব কোন আছিল সেক্ৰেটাৰী অফ ষ্টেট হাৰ্ভাৰ্ড ৰিজলি হয়নে সেই ৰিজলি কি কৰিলে 6 ডিসেম্বৰ 1903 খ্ৰীষ্টাব্দত যেতিয়া প্ৰকাশ কৰিলে তাৰ পাছত কি নামেৰে জনাজাত হ'ল ৰিজলি পেপাৰ নামেৰে জনাজাত হৈছিল
আৰু কি কৈছে যে হেতুকে যে বংগ প্ৰদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ হৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগ ভংগ বুলি জনা যায় এতিয়া বংগ প্ৰদেশক দ্বিখণ্ডিত মানে কি দুভাগত ভাগ কৰি দিয়া প্ৰস্তাৱ হয় না দুভাগত ভাগ কৰি দিয়া আৰু খণ্ডিত একাংশ কি কৰিছিল আমাৰ অসমৰ হৈতে সংলগ্ন কৰিছিল সো হে প্ৰক্ৰিয়াটোকে কি বুলি জনা যায় বুলি কৈছে ঐতিহাসিক বংগ ভংগ বুলি জনা যায় তো এইটো তোমালোকৰ কি আছিল বংগ বিভাজনৰ পটভূমি সো এই কাৰণ কিটা কোনে দেখাইছিলে ব্ৰিটিছ চৰকাৰে দেখাইছিলে যে হয় নাই যে বংগখন কি হল ইয়াত বহুত কিখন প্ৰদেশ অন্তৰ্ভুক্ত হৈ আছে সেই কাৰণে কি হয় সেই কাৰণে তেওঁলোকৰ ভালকে প্ৰশাসনিক দিশত তেওঁলোকে ভালকে দক্ষতাৰে কাম চলাব পৰা নাই তেওঁলোকক ভালকে সুবিধা দিব পৰা নাই সেই কাৰণে তেওঁলোকে কি কৰিলে এজন লেফটেনেন্ট গভৰ্ণৰ আণ্ডাৰত ইমান এখন ডাঙৰ জনসংখ্যাৰ প্ৰদেশ চলাবলৈ তেওঁলোকৰ অসুবিধা হৈছে সো এইটো তেওঁলোকে কি দিছিলে এটা অফিচিয়েল ৰিজন দিছিলে যে বংগ প্ৰদেশক দ্বিখণ্ডিত কৰিব লাগে তেতিয়াহে কি কৰিব তেওঁলোকে হুসাৰূপে মানে প্ৰদেশীখন চলাব পাৰিব সেইকিটা কোনে দিছিলে সেইকিটা তেওঁলোকে মানে সাধাৰণ যিসকল জনতা আছে সেই তেওঁলোকক জনাইছিলে আৰু সাধাৰণ জনতাবিলাকে তেনেকে ভাবি লৈছিলে হয় নে যে যদি তেওঁলোকক বা হিন্দু এফালে মেজৰিটি দিছিলে এফালে মুছলিম মেজৰিটি দিছিলে তেওঁলোকে নিজৰ সুবিধাবোৰ পাব তেওঁলোকও এনেকে ভাবি লৈছিলে বা তেওঁলোকৰ মনত সেই তেতিয়া কি তেওঁলোকৰ মনত মানে লাহে লাহে সেই মনত যোনটো সাম্প্ৰদায়িক মনোভাৱ সেই সাম্প্ৰদায়িক মনোভাৱটো লাহে লাহে সেই সাম্প্ৰদায়িকতাৰ বীজ তেওঁলোকে সেই ব্ৰিটিছ চৰকাৰে দ্বিখণ্ডিত কৰিয়ে ৰোপণ কৰি দিছিলে কিন্তু হেতু তেওঁলোকে অফিচিয়েল ৰিজন হে দেখাইছিলে হয় না যে বংগ প্ৰদেশখন ডাঙৰ হোৱাৰ কাৰণে তেওঁলোকৰ প্ৰশাসনৰ দায়িত্ব এজন লেফটেনেন্ট গভৰ্ণৰে চলাব নোৱাৰে সেই কাৰণে তেওঁলোকে কি কৰিম বুলি কৈছিলে সেই কাৰণে তেওঁলোকে বংগ প্ৰদেশখনক দুভাগত বিভক্ত কৰিম বুলি কৈছিলে কিন্তু ব্ৰিটিছসকলে অকল ইমান ভালৰ কথা চিন্তা কৰিব জানো কেতিয়াও নকৰে হয় নাই তেওঁলোকৰ মেইন এইম কি আছিল তেওঁলোকৰ মেইন এইমে কি আছিল ডিভাইড এণ্ড ৰুল মানে তেওঁলোকে ভাগ কৰিব আৰু শাসন কৰিব শাসন আৰু শোষণ চলাই সদায় আমাৰ ভাৰতবৰ্ষক কি কৰিবলৈ বিচাৰিছিলে ভাৰতবৰ্ষক সদায় তেওঁলোকৰ দাস বা তলতীয়া হিচাপে ৰাখিবলৈ বিচাৰিছিলে আৰু শাসন যন্ত্ৰটো তেওঁলোকে ইয়াতে আমাৰ ইয়াত সুচাৰুৰূপে চলাই যাবলৈ বিচাৰিছিলে কিন্তু তেওঁলোকৰ অন্তৰ্নিহিত উদ্দেশ্যবিলাক বেলেগ আছিল ঠিক আছে সো বংগ বিভাজনৰ যেটো কি আছিল মূল কাৰণ বা অন্তৰ্নিহিত যিবিলাক উদ্দেশ্য আছিল সেইবিলাক জানিম সোৱা আগতে এটো কৈছোৱে হয় না যে বংগভংগৰ এটা অন্তৰ্নিহিত উদ্দেশ্য আছিল কি যে হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া আৰু কি কৰা যে সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা হিন্দু নেতৃত্বত পৰিচালিত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল কি কৈছে এটো বংগভংগৰ এটা অন্তৰ্নিহিত এটা তেওঁলোকৰ যে এটা কুটিল কি আছিল অভিপ্ৰায় আছিল হন এটা ষড়যন্ত্ৰ আছিল কি যে তেওঁলোকে বংগদেশত কি কৰিব দুভাগ কৰি তেওঁলোকৰ মাজত এটা সাম্প্ৰদায়িক মনোভাৱৰ সৃষ্টি কৰিব বা তেওঁলোকৰ মাজত কি আনিব যে সাম্প্ৰদায়িকতাবাদৰ বীজ ৰোপণ কৰিব হয় নাই মানে তেওঁলোকক একত্ৰিতভাৱে তেওঁলোকক থাকিবলৈ নিদিয়ে বা তেওঁলোকৰ মাজত ইউনিটিটো ভাঙি দিব বিচাৰিছিলে কাৰণ কি কৰিছিলে যে বংগ প্ৰদেশত কি আছিল যে তেওঁলোকে যিবোৰ হিন্দু মুছলমান আছিল তেওঁলোকে কি কৰিছিলে তেওঁলোকে একেলগতে কাম কৰিছিলে বা ব্ৰিটিছৰ বিৰুদ্ধে বা ব্ৰিটিছৰ কিছুমান পলিচি আহিলে তেওঁলোকে যদি সেই পলিচিবিলাক বেয়া পায় হয় নে তেওঁলোকে একেলগতে হৈ একেলগে মাত মাতে তাৰ পিছত এতিয়া কি কৈছিলে যিকল শ্ৰমিকসকলে হক বা কৃষকসকলে হক তেওঁলোকক কি হিন্দু মুছলমান উভয়ে কি কৰিছিলে যে বংগ প্ৰদেশত তেওঁলোকে একেলগে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিলে সেই কাৰণে ব্ৰিটিছৰ মনত এটো ভয় আহিছিলে যে তেওঁলোকৰ যদি একতাটো থাকে হয় নাই তেন্তে আমাৰ কাৰণে কি পিছৰ পৰ্যায়ত এটো এটা বহুত ডাঙৰ ঘটনা হ'ব বা তেওঁলোকে বিদ্ৰোহ কৰি আমাক কি কৰিব যে আমাক দমন কৰিবও পাৰে সেই কাৰণে তেওঁলোকে কি কৰিব বিচাৰিলে যে যিখন বংগ প্ৰদেশ আছিল সেই বংগ প্ৰদেশক তেওঁলোকে দুভাগত বিভক্ত কৰি এনেকুৱাকে ভাগ কৰি দিলে যে এটা সাইডে কি হৈ যায় যে হিন্দু মেজৰিটি হৈ যায় আৰু আনটো সাইডে কি হৈ যায় যে মুছলিম মেজৰিটি হৈ যায় ঠিক আছে হেতু তেওঁলোকৰ এটা কি আছিল যে অন্তৰ্নিহিত উদ্দেশ্য আছিল তাত তেওঁলোকে কি কৰিব বিচাৰিছিল যে তেওঁলোকে সাম্প্ৰদায়িক মনোভাৱ বা হিন্দু মুছলমানৰ যি মাজত মানে তেওঁলোকৰ একতা ভাঙি দি তেওঁলোকৰ মাজত যিটো কমিউনেল কনফ্লিক্ট লগাবলৈ বিচাৰিছিল এটা তেওঁলোকে যদিও কৈছিলে হয় নাই যে আমি কি হয় কি কৰিছিলে যে আয়তনৰ ফালৰ পৰা জনসংখ্যা ফালৰ পৰা বংগদেশখন ডাঙৰ হোৱাৰ বাবে আমি হুসাৰূপে শাসন চলাব নোৱাৰাকৈ আমি কি কৰিছো যে বংগ প্ৰদেশখন ভাঙি দিয়াৰ এটা প্ৰস্তাৱ আগবঢ়াইছো কিন্তু তেওঁলোকে যদিও এই বুলি কৈছিলে কিন্তু তেওঁলোকৰ জিৰো সোৱা এতিয়া ভাৰত সচিব হাবা ৰিজলিয়া কাৰ্যালয়লৈ যিখন চিঠি লিখিছে তাতে তেওঁলোকৰ যেটো কুটিল অভিপ্ৰায় বা তেওঁলোকে যেটো ষড়যন্ত্ৰ কৰিছিলে হেতু তেওঁলোকৰ ধৰা পৰি যায় এতিয়া
ভাৰতহজী ভাবাৰ ৰিজিলিয়ে যিখন কাৰ্জনলৈ চিঠি লিখিছিলে সেইখনত কি কৈছিলে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰেহে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব হয় না তেওঁলোকে এটা যিমানে নকক যে তেওঁলোকে ভালৰ কাৰণে এটো কৰিছে তেওঁলোকৰ প্ৰশাসন চলাবলৈ অসুবিধা হোৱাৰ কাৰণে বা তেওঁলোকে বিভিন্ন দিশত সুবিধাসমূহ ভালকে দিবৰ কাৰণে দুখন প্ৰদেশত বিভক্ত কৰিছে কিন্তু তেওঁলোকৰ এটো যেটো কুটিল অভিপ্ৰায় হেতু ধৰাই পৰি গল কি হয় তেওঁলোকে ভাৰতহজী ভাবাৰ ৰিজলিয়ে যিখন কাৰ্জনলৈ চিঠি লিখিছিলে তাত আমি কি পালো যে ঐক্যবদ্ধ মানে একেলগতে যোনটো থকা এটা বংগ হেতু এটা বৃহৎ শক্তি সেই কাৰণে যদি হে বৃহৎ বংগ শক্তিটো আমি নাইকিয়া কৰিব লাগে তেতিয়া কিহৰ দ্বাৰা কৰিব পাৰিম আমি তেওঁলোকক দ্বিখণ্ডিত কৰনেহে এই তেওঁলোকৰ যোনটো এটা একতা আছে তেওঁলোকৰ এটা বৃহৎ শক্তি আছে হেতুক হে আমি দ্বিখণ্ডিত কৰনেহে আসলতে হে যোনটো একতা হেতু আমি ভাঙি চিঙি চুৰমাৰ কৰিব পাৰিম এতিয়া চোৱা আৰু এটা অন্তৰ্নিহিত উদ্দেশ্য ইয়াত কৈছে যে বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগপ্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক সংখ্যালঘুত পৰিণত কৰা সেই সময়ত কি আছিল বেংগলত বহুতো বুদ্ধিজীৱী লোক আছিল মানে তেওঁলোক আধুনিক শিক্ষাৰে শিক্ষিত হৈছিল হয় না তেওঁলোকৰ যোন মানে বেংগলৰ তেওঁলোকৰ যোনসকল জনগণ আছিল তেওঁলোকক জাতীয়তাবাদেৰে উদ্বুদ্ধ কৰিব পাৰিছিল মানে তেওঁলোকৰ মনত জাতীয় চেতনা আনি দিছিল যে বিশ্বৱা যে বিদিশা আমাক এইখিনি বেয়া কাম কৰিছে আমাৰ কাৰণে এইখিনি অভিপ্ৰায় ৰচিছিল সো হেতু কাৰণে কি কৰিছিল যিসকল কান যত শিক্ষিত মানুহ থাকিব হয় না যত আধুনিক শিক্ষাৰে শিক্ষিত মানুহ থাকিব তেওঁলোকে আসল যোনবিলাক উদ্দেশ্য সেইবিলাক তেওঁলোকে সহজে গম পাব পাৰিব এটা সাধাৰণ মানুহখিনিকটো কৈ দিলে হয় না যে কৈ দিলে তেওঁলোকে ভাবিব যে আমাৰ সুবিধা হ'ব বা তেওঁলোকৰ এটো অসুবিধাৰ কাৰণেহে আসলতে বংগপ্ৰদেশক দ্বিখণ্ডিত কৰিছে কিন্তু তাত কি আছিল যে তাত বহুতো বুদ্ধিজীৱী লোক আছিল বেংগলত ঠিক আছে উদাহৰণস্বৰূপে ৰবীন্দ্ৰনাথ টেগৰ সো তেওঁলোকে কি আছিল যে হে বুদ্ধিজীৱী লোকসকলক কি কৈছে যে এই যেটো ব্যৱস্থা বংগ বিভাজনৰ ব্যৱস্থাৰ জৰিয়তে তেওঁ কি কৰিব বিচাৰিছিল সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল কাৰণ প্ৰাণকেন্দ্ৰ বুলি কাক কোৱা হৈছিল বংগপ্ৰদেশক ভাৰতৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ মানে জাতীয়তাবাদ মানে কি মানে আমাৰ নিজৰ দেশৰ কাৰণে যোনটো ভাল পাওঁ হয় না জাতীয়তাবাদী চেতনা হেতু ক'ত আহিছিল হেতু প্ৰথমতে বংগপ্ৰদেশত আছিল হিন্দু মুছলমান সকলোৱে একেলগ হৈ ব্ৰিটিছৰ বিভিন্ন পলিচি বিৰুদ্ধে তেওঁলোকে মাত মাতিবলৈ লৈছিল আৰু তেওঁলোকে সেই কাৰণে তেওঁলোকৰ যোনটো জাতীয়তাবাদ তেওঁলোকৰ জাগ্ৰত হোৱা দেখিছিল হেতু ব্ৰিটিছৰ কাৰণে এটা ভয়ৰ কাৰণ হৈ পৰিছিল বা চিন্তাৰ কাৰণ হৈ পৰিছিল সেই কাৰণে তেওঁলোকে দ্বিখণ্ডিত কৰি এনেকুৱা এটা অভিপ্ৰায় ৰচিছিল তাৰ পিছত আৰু এটা অন্তৰ্নিহিত উদ্দেশ্য আছিল ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰা এতিয়া চৰমপন্থী মানে কি চৰমপন্থী মানে হৈছে যোনসকলে অকমান হিংসাত্মক ৰূপত কাৰ্য কৰে হয় নাই সো সেই টাইমত যোনটো চৰমপন্থীসকল ওলাইছিল সো সেই চৰমপন্থীসকলক কি ইংৰাজে এই আঁচনিৰ জৰিয়তে মানে তেওঁলোকক দমন কৰিব বিচাৰিছিল বা তেওঁলোকৰ নিজৰ প্ৰভুত্বটো তেওঁলোকৰ ওপৰত দেখুৱাবলৈ বিচাৰিছিল তো এইখিনি কি আছিল এইখিনি আছিল অন্তৰ্নিহিত তেওঁলোকৰ যোনটো উদ্দেশ্য হয় না তেওঁলোকৰ যোনটো মেইন মোটিভ বংগখন বিভাজন কৰা এইকিটা আছিল তেওঁলোকৰ মূল উদ্দেশ্য বা তেওঁলোকৰ মাজত লুকাই থকা কাৰণ তেওঁলোকে যদিও অফিচিয়েল ৰিজন বেলেগ দিছে এতিয়া আমি গম পালো যে তেওঁলোকে কি কৰিছিল যে বংগপ্ৰদেশক কিয় ভাগ কৰিছিল বা তেওঁলোকৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল এইকেটা আছিল ঠিক আছে এতিয়া চোৱা লৰ্ড কাৰ্জনে যিখন আমাৰ বংগভংগৰ কথা আঁচনি তৈয়াৰ কৰিছিল হয় না ঘোষণা কৰিছিল তাৰ আগত কি কৈছিল তেওঁ 1 ছেপ্টেম্বৰত বংগভংগৰ এখন 4 দফীয়া আঁচনি প্ৰস্তুত কৰিছিল এজন কোন আছিল বংগভংগৰ মেইন মানুহজন কোন লৰ্ড নেথানিয়েল কাৰ্জন হয় না সো তেওঁ কি কৰিছিল এখন 4 দফীয়া আঁচনি প্ৰস্তুত কৰিছিল বংগভংগ কাৰ্যকৰী কৰাৰ কাৰণে या তোমালোকৰ ইয়াতো বহুত শৰ্ট কোৱেশ্চন হুমাই আছে সো এখিনি ভালকে চাবা ইয়াত আছে সোয়া বংগভংগৰ আঁচনি প্ৰথম দফা এটা 4টা দফা দিছিল হয় না তেওঁ 1 ছেপ্টেম্বৰত বংগভংগৰ 4 দফীয়া আঁচনিখন কোনে ঘোষণা কৰিছিল লৰ্ড কাৰ্জনে এতিয়া তোমালোকৰ যিখন বংগভংগৰ আঁচনি যোনটো প্ৰথম দফা হেতুত কি কৈছে সোয়া
ৰাজসাক্ষী ঢাকা চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম কি হ'ব পূৰ্ববংগ আৰু অসম হ'ব যোনটো আগতে মই তোমালোকক কৈছো হয় না দ্বিখণ্ডিত যেতিয়া কৰিছিলে দুটা ভাগত ভাগ কৰিছিলে এটা আছিল কি পূৰ্ববংগ আৰু অসম হেতু কাৰণে হে প্ৰথম দফা তেওঁ কি দিছে যে ৰাজসাক্ষী ঢাকা চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম কি হ'ব পূৰ্ববংগ আৰু অসম হ'ব বুলি কৈছে তা সেকেন্ড পইণ্টত কি কৈছে যে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হেতু তোমালোকক মই বংগ বিভাজন কি হয় তাতে দেখাইছো হয় তাৰ ৰাজধানী কি হ'ব ঢাকা হ'ব বুলি কৈছে পূৰ্ববংগ আৰু অসম নামৰ যিখন নতুন প্ৰদেশ গঠিত হ'ব তাৰ ৰাজধানী কি কাক পাতিছে ঢাকা ঠিক আছে তাৰ পিছত কি কৈছে যে যোনটো থাৰ্ড পইণ্ট আছে প্ৰথম দফাৰ হেতু কৈছে চোৱা যে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব কাক দিব পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰক দিব তাৰ পিছত অসমৰ ৰাজধানী কি আছিল আগতে শিলং আছিল হয় নে তো হে শিলঙৰ পৰা কলৈ স্থানান্তৰিত কৰিব বুলি কৈছে ঢাকালৈ অসমৰ ৰাজধানী শিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব এইটো দিছিলে যে বংগভংগৰ চাৰিদফীয়া আঁচনি এইকিটা কি আছিল প্ৰথম দফা তেওঁ এইকিটা কথা উল্লেখ কৰিছিলে তাৰ পিছত এতিয়া চোৱা তাৰ পিছত তেওঁ দ্বিতীয় দফাত ক'লে যে পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত এখন কি হ'ব যে হুকিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হ'ব কত পূৰ্ববংগ আৰু অসমৰ বাবে এখন হুকিয়াকৈ তেওঁ কি কৰিব ঢাকাত এখন উচ্চ ন্যায়ালয় স্থাপন হ'ব আৰু কি কৈছে যে হুকিয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত হ'ব এটা কৈছে যে হুকিয়া মানে এখন বেলেগ যেতিয়া কি কৈছে পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত এখন হুকিয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব বুলি কৈছে হয় নে আৰু যেতিয়ালৈকে হে উচ্চ ন্যায়ালয়খন স্থাপন নহয় তেতিয়ালৈকে কি হ'ব এই যোনখন পূৰ্ববংগ আৰু অসম প্ৰদেশ গঠন হ'ব সেই প্ৰদেশখন কি হ'ব কলিকতা উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত হ'ব এই দুটা কথা কিহত কৈছে তেওঁ যোনখন চাৰিদফীয়া আঁচনি দ্বিতীয় দফা লৰ্ড কাৰ্জনে এই দুটা কথা কৈছে ঠিক আছে তাৰ পিছত আহিলে চোৱা এটা তৃতীয় দফা এটা তৃতীয় দফাত কি কৈছে পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু সুতনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব এখন আছিল কি পূৰ্ববংগ আৰু অসম হয় নে তাৰ পিছত আৰু এখন কি কৈছিলে পশ্চিমবংগ হে পশ্চিমবংগতে কি উমাইছিলে বিহাৰ উৰিষ্যাৰ সুতনাগপুৰ সহ হয় নে এই সুতনাগপুৰ সহ কি হ'ব বংগ প্ৰদেশৰ ৰাজধানী কি হ'ব কলিকতা হ'ব তাৰ পিছত একেবাৰে লাষ্টৰ চতুৰ্থ দফাত কি কৰিব যোনটো হ'ল 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব এটা 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ একেবাৰে শেষত কি কৰিব চতুৰ্থ দফাত যোনটো দিছিলে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব ঠিক আছে সো এটো কি আছিল লৰ্ড কাৰ্জনৰ চাৰিদফীয়া আঁচনিখন এতিয়া চাবা এতিয়া আহিলে এটা মোস্ট ইম্পৰ্টেন্ট টপিক কি স্বদেশী আন্দোলন এটা স্বদেশী আন্দোলন আৰু বংগ ভংগৰ কাৰ্যসূচী ঠিক আছে এটা কি কৈছিল যে বংগ ভংগৰ পৰিণতি হিচাপে কি হৈছিল স্বদেশী আন্দোলন হৈছিল হয় না স্বদেশী মানে কি স্ব মানে নিজৰ দেখি মানে কি দেখিও নিজৰ দেখিও এই স্বদেশী আন্দোলনক কি কোৱা হয় বয়কট মুভমেন্ট বা বৰ্জন আন্দোলন বুলিও কোৱা হয় এটা কিয় কোৱা হয় আমি এতিয়া পিছত গম পাই থাকিম ঠিক আছে এতিয়া কি কৈছে যে জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল এতিয়া বংগ প্ৰদেশক যে দ্বিখণ্ডিত কৰিবলৈ লৈছিল হয় নে হেতু বংগবাসী কিহৰ বিৰুদ্ধে কৈছিলে বা ইচ্ছাৰ বিপৰীতে কৰিছিলে আৰু সেই সময়ত যিসকল কি আছিল ইন্টেলেকচুৱেল ব্যক্তিসকল আছিল বংগ প্ৰদেশৰ সো তেওঁলোকে কি গম পাই গৈছিলে যে তেওঁলোকে যোনটো মানে ইংৰাজে যোনটো তেওঁলোকৰ কুটিল অভিপ্ৰায় বা তেওঁলোকৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰাৰ আঁৰত থকা যোনটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰৰ কথা বংগ প্ৰদেশৰ যোনসকল বুদ্ধিজীৱী লোক আছিল সেইসকলে গম পাই গৈছিলে আৰু গম পোৱাৰ লগে লগে তেওঁলোকে কি কৰিছিলে যে তেওঁলোকে তাৰ জনসাধাৰণৰ মাজত এটা জাগৰণ আনি দিছিলে যে চোৱা যে ব্ৰিটিছে এইটো তেওঁলোকৰ অন্তৰ্নিহিত উদ্দেশ্য তেওঁলোকে আমাৰ কি কৰিবলৈ বিচাৰিছিলে যে বঙালী জাতীয়তাবাদক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে আৰু হিন্দু মুছলমানৰ মাজত আমাৰ কি আনি দিব বিচাৰিছে এটা বিভেদ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে সো হেতু কাৰণে কি কৰিছে যে চৰকাৰে গ্ৰহণ কৰিব বিচৰা
সেইটো কথা তেওঁলোকে ঘৰে ঘৰে গৈ বা তেওঁলোকে সকলো জনতাক তেওঁলোকে বুজাবলৈ বিচাৰিছিলে সো সেইটো কথা কাৰণে কি হ'ল সমগ্ৰ বংগদেশত এটা বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল ঠিক আছে এতিয়া সোৱাত 1903 খ্ৰীষ্টাব্দৰ 6 ডিসেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা এটা কিমান চনত উত্থাপিত হৈছিল 1903 খ্ৰীষ্টাব্দৰ 6 ডিসেম্বৰত হয়নে বংগক যে দুভাগত বিভক্ত কৰিব সেই প্ৰস্তাৱটো কি হৈছিল উত্থাপিত হৈছিল তাৰ পৰা আছে 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো এটো 19 জুলাই তাৰিখে কি হৈছিল চৰকাৰীভাৱে প্ৰকাশ কৰিছিল সেই প্ৰকাশ কৰালৈকে পূৰ্ববংগ উত্তৰবংগ আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল সো কি কৰিছিল তেওঁলোকে উলাই আহি বিভিন্ন সভা সমিতি পাতিছিল বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে হাতত লৈছে কিহৰ বিৰুদ্ধে এই যেটো বংগ বিভাজন ব্ৰিটিছে কৰিবলৈ লৈছে হয়নে ব্ৰিটিছ চৰকাৰে সো তাৰ বিৰুদ্ধে তেওঁলোকে সকলোৱে উলাই আহিছিল জনগণ উলাই আহিছিল তেওঁলোকে তাৰ বিৰুদ্ধে মাত মাতিছিল আৰু কি কৰিছিল তেওঁলোকৰ বিভিন্ন ঠাইত প্ৰতিবাদী সভাবিলাক আয়োজন কৰিছিল আৰু এটা কি হৈছে এটা প্ৰবল সংগ্ৰামৰ হেতু টাইমত এটা জোৱাৰ উঠিছিল তাৰ পিছত এটো স্বামী যে আগত পাইছো হয় স্বদেশী আন্দোলন কিয় হল এতিয়া বংগছেদৰ পৰিণতি হিচাপে যে আমাৰ স্বদেশী আন্দোলন হল হেতু কিয় হল যে কি কৈছে যে বংগছেদৰ পৰিণতি হিচাপে সংঘবদ্ধ বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত সভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত হল এতিয়া কি কৰিলে যে তেওঁলোকে কি বুলি কইলে যে আমাৰ কি ভাৰতীয় নিজৰ হাতে প্ৰস্তুত কৰা বস্তুহে আমি ব্যৱহাৰ কৰিম আমাৰ বিদেশৰ পৰা অহা বা ব্ৰিটিছাৰ তেওঁলোকৰ তাৰ পৰা পঠিয়া বস্তু আমি কেতিয়াও কি নকৰো ব্যৱহাৰ নকৰো হেতু এটা তেওঁলোকৰ মনত জাগ্ৰত হল হয়নে এতিয়া কি হল যে তেওঁলোকে কি কৰিলে যে এটো কেতিয়া বা স্বদেশী আন্দোলনৰ নাম পালে তেওঁলোকে বিদেশী বস্তু কি কৰে বুলি কলে সেই কাৰণে কিয় কোৱা হয় যে বয়কট বুলি যে কৈছে হয়নে বৰ্জন আন্দোলন বুলিও যে কেলে কৈছে যে তেওঁলোকে বিদেশী বস্তু একদম মানে বৰ্জন কৰি দিছে যে আমি বিদেশীয়ে তৈয়াৰ কৰা একো বস্তু আমি ব্যৱহাৰ নকৰো আমি ভাৰতীয় নিজে হাতেৰে বা ভাৰতীয় লোকে উৎপাদন কৰা যিকোনো ধৰণৰ বস্তুহে আমি কি কৰিম ব্যৱহাৰ কৰিম হয় সোৱা তেওঁলোকৰ মনত কেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা জাতীয় ভাৱধাৰা নিজৰ জাতিৰ কাৰণে তেওঁলোকৰ এটা কেনেকুৱা ধৰণৰ এটা প্ৰেম হয় না জাগ্ৰত হৈছিল হেতু টাইমত এটা কি কৈছে যে আমি কি কৰিম যে স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত যেতিয়া অনুমোদিত হৈছিল তাৰ পিছত এই আন্দোলনে স্বদেশী আন্দোলন নাম পালে স্বদেশী হয় না নিজৰ দেশত উৎপাদন হোৱা নিজৰ ভাৰতীয় উৎপাদন কৰা বস্তুহে তেওঁলোকে ব্যৱহাৰ কৰিব ভাৰতীয় নিজ হাতে প্ৰস্তুত কৰা বস্তুহে তেওঁলোকে ব্যৱহাৰ কৰিব বা তেওঁলোকে ব্ৰিটিছৰ কোনো পণ্য বা কোনো সামগ্ৰী তেওঁলোকে কি নকৰে তেওঁলোকে ব্যৱহাৰ নকৰে সো তেতিয়াৰ পৰা কি হৈ গল এই যেটো বংগ বিভাজনৰ বিৰুদ্ধে যোনটো আন্দোলন হৈছিল হেতু তেতিয়াৰ পৰা কি পালে যে স্বদেশী আন্দোলনৰ নাম পালে ঠিক আছে আৰু সেই স্বদেশী আন্দোলনৰ ফলত কি হল মানে বিভিন্ন ধৰণৰ তেতিয়া জাতীয় চেতনা উদ্বুদ্ধ হয় বিভিন্ন ধৰণৰ ঘটনা ঘটিছিল হয় না তেওঁলোকে ফেক্টৰী নিজৰ ভাৰতীয় লোকে ফেক্টৰী খুলিছিল তাৰ পিছত কি কৈছে যে ৰিপন কলেজৰ বৰ্তমান সুৰেন্দ্ৰনাথ কলেজৰ ছাত্ৰসকলে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল ৰিপন কলেজ বৰ্তমান যোনখন কোৱা হয় কি সুৰেন্দ্ৰনাথ কলেজ সেই ছাত্ৰসকলে কি কৰিছিল যে আমি ব্ৰিটিছৰ কলেজত নপঢ়ো বা আমি চৰকাৰৰ আন্ডাৰত নপঢ়ো বা তেওঁলোকক কি কৰিছিল যে শ্ৰেণীকোঠা ত্যাগ কৰি দিছে হেতু টাইমত কি হৈছিল যে স্কুল নাযায় হয় না বা কলেজলৈ নাযায় সকলো মানে বংগ ঘৰে ঘৰে প্ৰত্যেকজন মানুহ কি এই আন্দোলনটোত ওলাই আহিছিল বা এই আন্দোলনটোত তেওঁলোক কি কৰিছিল যে তেওঁলোক জপিয়াই পৰিছিল এতিয়া সোৱা 23 ছেপ্টেম্বৰ 1905 খ্ৰীষ্টাব্দত উত্তৰ কলিকতাৰ ৰাজা বজাৰত আয়োজিত বিশাল জনসভাই বংগ ভংগৰ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু কি আছিল যে আব্দুল কাৰ পৌৰোহিত্যত হৈছিল আব্দুল ৰসুলৰ পৌৰোহিত্যত অনুষ্ঠিত এইখন সভাত কোনে কোনে ভাগ লৈছিল হালিম গজনবী লিয়াকত হুছেইন মোহাম্মদ ইছলাম চৌধুৰী ভালেমান মুছলমান নেতা উপস্থিত আছিল ক'ত হৈছিল 23 ছেপ্টেম্বৰ 1905 খ্ৰীষ্টাব্দত উত্তৰ কলিকতাৰ ৰাজা বজাৰ যিসকল এটা বিশাল জনসভা বংগ বিভাজন আঁচনি বিৰোধিতা কৰি গঢ়ি উঠিছিল বা হৈছিল সেই তাত এই সকল লিয়াকত হুছেইন মোহাম্মদ ইছমাইল চৌধুৰী হালিম গজনবী এই সকল মুছলমান নেতা উপস্থিত হৈছিল আৰু বংগভংগ আঁচনি বিৰোধিতা কৰি তেওঁলোকে ভাগ লৈছিল সো এইটোৱে কি দেখায় যে সোৱা যে আমাৰ হিন্দু মুছলমানৰ মাজত আমাৰ এতিয়াও একতা আছে বা আমি সকলো কি হয় যে ভাই ভাই হয় আৰু আমিও যে তেওঁলোক দুইটা পক্ষই কি কৰিছে যে বংগভংগ আঁচনি তীব্ৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকৰ মাজত যে কি আছে এতিয়াও একতা আছে সেই তাৰ জৰিয়তে দেখাইছিলে
এতিয়া কি কৰিছে চোৱা বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা এতিয়া বংগভংগ কেতিয়া কাৰ্যকৰী হৈছিলে 16 অক্টোবৰ 1905 খ্ৰীষ্টাব্দত সো 16 অক্টোবৰ 1905 খ্ৰীষ্টাব্দত যেতিয়া বংগভংগ কাৰ্যকৰী হৈ গল হয় নাই সেই দিনটোত কি কৰিছিলে যে বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিলে তেওঁলোকৰ কাৰণে সেই দিনটো কি আছে এটা বহুত দুখৰ দিন মানে তেওঁলোকে এটা গোটেইখিনি কি কৰিছিলে এটা সেই দিনটো তেওঁলোকে জাতীয় শোক দিৱস পালন কৰিছিলে সো যে ৰামেন্দ্ৰ চন্দ্ৰ ত্ৰিবেদীৰ প্ৰস্তাৱ মৰ্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেই দিনা ৰান্ধনী ঘৰত পাক বন্ধ ৰাখিছিলে তেওঁলোকে জাতীয় শোক দিৱস পালন কৰিছিলে হয় নাই যে কাৰো ঘৰতে সেইদিনা কি ৰান্ধনীখনত একো আহাৰ বনোৱা হোৱা নাছিলে মানে তেওঁলোকে সেই বংগভংগ যে কাৰ্যকৰী হৈ গল তেওঁলোকে মানে ইমানেই দুখত ম্ৰিয়মান হৈ গল যে তেওঁলোকে সেইটো কি কৰিলে যে জাতীয় শোক দিৱস হিচাপে সেই দিনটো পালন কৰিলে কোনো কি কৰিছে কোনো কাৰো ঘৰত কাৰো ৰান্ধনীশালত একো কি হল যে একো আহাৰ তৈয়াৰ হোৱা নাছিলে তাৰ পিছত কি কৈছিলে যে কবিগুৰু আহ্বান ক্ৰমে কলিকতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেই দিনা ৰাখী বন্ধন পালন কৰিছিলে এতিয়া কি কৈছে যে কবিগুৰু আহ্বান ক্ৰমে কলিকতাৰ জনতাই সেই তেতিয়া কি কৈছিলে যে অক্টোবৰত জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেই দিনা ৰাখী বন্ধন পালন কৰিছিলে এতিয়া সেই দিনটো তেওঁলোকে মানে তেওঁলোকৰ মাজতে একতাটো আছে হেতু হিন্দু মুছলমান ভাই হক বা তেওঁলোকে কি ইজনে আনজনক ৰাখি পিন্ধাই এটো ব্ৰিটিছ চৰকাৰক দেখাইছিলে যে তোমালোকে হয় যে দ্বিখণ্ডিত কৰিলা হয় নাই যে তোমালোকে আমাৰ মানে কথা কমান্য কৰি কি কৰি দিছিলে যে 16 অক্টোবৰ 1905 বংগভংগ কাৰ্যকৰী কৰি দিছিলে কিন্তু কি কৈছে যে আমাৰ মাজত হে একতাটো যে এতিয়াও আছে হে একতা এনাজৰে যে আমি এতিয়াও বান্ধ খাই আছো সেই কথাটো দেখুৱাবলৈকে তেওঁলোকে কি কৰিছিলে সেই দিনটো তেওঁলোকে ৰাখী বন্ধন পালন কৰিছিলে মানে ইজনে হিজনৰ হাতৰ ৰাখী পিন্ধাই তেওঁলোকৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰি বা তেওঁলোকৰ মাজত যোনটো একতা সেই একতাটো দেখুৱাইছিলে এটা চোৱা যে 16 অক্টোবৰ 1905 চনৰ আবেলি সমগ্ৰ কলিকতাত বংগভংগৰ বিৰুদ্ধে হৰতাল পালন কৰিছিলে সেইদিনা কি কৰিছিলে দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান বাছ ট্ৰাম এইবিলাক সকলো বন্ধ হৈ গৈছিলে এইটো এনেকুৱা এটা দিন আছিলে ভাবা যে তেওঁলোকে কি কৰিছিলে যে তেওঁলোকে জাতীয় শোক দিৱস পালন কৰিছিলে হয় না জুন্য বংগভংগ কাৰ্যকৰী হৈছে তাৰ পিছত কি বুলি কৈছে তেওঁলোকে ৰাখী বন্ধন পালন কৰিছে হেতু দিনত তেওঁলোকৰ একতাৰ এনাজৰি দেখাবলৈ তেওঁলোকৰ মাজত থকা ইউনিটিটো দেখাবলৈ বা ভাতৃত্ববোধ দেখাবলৈ তাৰ পিছত কি বুলি কৈছে সেইদিনা গোটেই সমগ্ৰ কলিকতাতে কি হ'ল যে হৰতাল পালন কৰিলে সকলো বন্ধ সবফালে দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান বাছ ট্ৰাম এইবিলাক কি হ'ল এই সকলোবিলাক বন্ধ হৈ পৰিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় কি হয়তো বন্দে মাতৰম এই গীতেৰে মুখৰিত কলিকতাৰ জনতাই দেশ প্ৰেমৰ শ্লোগান আৰু কবিতাৰে আকাশ বতাহ কপাই তুলিছে সেইদিনাখনৰ পৰা তেওঁলোকৰ কি সৰু লৰা ছোৱালী হওক বা সকলো জনতা ওলাই আহিছিল আৰু সকলোৰে মুখে মুখে কি আছিলে যে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম গীতেৰে তেওঁলোকে মানে গোটেই ৰাজপথত তেওঁলোকে ৰেলি উলিয়াইছিলে বা তেওঁলোকে গৈছিলে আৰু সেই বন্দে মাতৰম মানে বন্দে মাতৰমটো তেওঁলোকে এনেকৈ কৈছিলে যে ব্ৰিটিছে কি কৰিছিলে যে যাৰ মুখতে বন্দে মাতৰম শুনে তাকে কি কৰিছিলে তেওঁলোকে তাকে প্ৰহাৰ কৰিছিলে আৰু সকলোৰে মুখে মুখে কি হৈছিলে এটা শ্লোগান হৈ গৈছিলে হয় নাই যে বন্দে মাতৰম গাই গাই তেওঁলোকে যোনটো কলিকতা আকাশ বতাহ একদম কি কৰিছিলে কপাই তুলিছিলে তাৰ পিছত কি হ'ল এইকেজন যিকেজন আছিলে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বাল গংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে লালা লাজপত ৰায় আনন্দ মোহন বসু আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি এই আন্দোলন কি হৈলে এই আন্দোলনটো ভাৰতবৰ্ষত প্ৰথমতেটো বংগদেশতহে আছিলে হয় নাই সেই বংগদেশৰ পৰা এই কেজনৰ প্ৰচেষ্টাত কি হ'ল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ এই যোনটো আন্দোলন এই আন্দোলনটো হিচৰিত হৈ পৰিলে এতিয়া চোৱা আমাৰ যে স্বদেশী আন্দোলনৰ আমি বিষয় পঢ়িলো হয় নাই সেই স্বদেশী আন্দোলনৰ ফলাফলসমূহৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম এতিয়া কি হয় যে জাতীয় সাহিত্যৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ কি মহিলাসকলৰ ভূমিকা সম্পৰ্কে হওক জাতীয় শিক্ষাত বা সেই তেওঁলোকৰ কেনেকুৱা ধৰণৰ ফলাফল আছিল বা এইবিলাকে তেওঁলোকৰ স্বদেশী আন্দোলনত কেনেকৈ সহায় কৰিছিল সো সেইটো বিষয়ে আমি ইয়াত জানিবলৈ পাম এতিয়া ইয়াত ফলাফলসমূহ মানে দিয়া আছে কি স্বদেশী আন্দোলনৰ যি ফলাফল ঠিক আছে এইখিনি একদম মনত ৰাখিবলগীয়া কথা জাতীয় সাহিত্য হওক বা জাতীয় শিক্ষা ব্যৱস্থা প্ৰতি কেনেকুৱা ধৰণৰ আনিছিলে সো কি আছে যে ফলাফলসমূহত প্ৰথম দিয়া আছে যে জাতীয় সাহিত্য এতিয়া চোৱা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত বেংগলী কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ
ব্ৰহ্মবন্ধ উপাধ্যায়ৰ সন্ত্যাগ, কুমুদিনী মিত্ৰৰ মহিলা আলোচনী সুপ্ৰভাত, অৰবিন্দ ঘোষৰ বন্দে মাতৰম আদি সংবাদপত্ৰ আৰু আলোচনীত প্ৰকাশিত জাতীয়তাবাদী লেখাসমূহে বংগ ভংগ বিৰোধী আন্দোলনৰ গতি তীব্ৰ কৰিছিলে। তেতিয়া কি আছিলে, তেতিয়াতো এনেকুৱা আমাৰ আজিৰ দিনত যেনেকৈ ছ'চিয়েল মিডিয়া হয় নাই, যে আমি বহুত জনতালৈ আমি কিবা এটা যদি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ আমি তেনেকৈ প্ৰেৰণ কৰোঁ। কিন্তু সেই তেতিয়া বংগদেশত কি কৰিছিলে, যে উপন্যাসৰ দ্বাৰা হওক বা তেওঁলোকে গীত মাত কবিতাৰে কি কৰিছিলে, যে সেই জনগণক মানে উদ্বুদ্ধ কৰিছিলে আন্দোলনটোৰ প্ৰতি, বা আকৰ্ষিত কৰিছিলে বা অনুপ্ৰাণিত কৰিছিলে। তো সেই সময়ত কি কৰিছিলে, যে এইসকল ব্যক্তি যিবোৰ উপন্যাস আছিলে বা আলোচনীত সংবাদপত্ৰত সেই তেওঁলোকে যেনেকুৱা ধৰণৰ জাতীয়তাবাদী লেখা আছিলে হয়নে, সেই লেখাসমূহে কি কৰিছিলে, বংগভংগ বিৰোধী আন্দোলনৰ গতি মানে তীব্ৰ কৰি তুলিছিলে। সেই এইবিলাক পঢ়ি হওক, লেখাবিলাক পঢ়ি হওক, তেওঁলোকৰ মনতো কি হৈছিলে, এটা মানে জাতীয়তাবাদী ভাৱধাৰা জাগ্ৰত হৈছিলে। তাৰপিছত চোৱা, স্বদেশী আন্দোলনৰ পটভূমিতে ৰচিত নাটকসমূহ কি আছিলে, ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ৰ। এইবিলাক মানে এইকেইটা তোমালোকে মনত ৰাখিবলগীয়া কথা নিজে, ঠিক আছে, কোনে কি লিখিছিলে বা কোনখন নাটক কাৰ হয়। এতিয়া আছে যে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নাটকসমূহ কি আছিলে চোৱা, যে ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ৰ, গিৰীশ ঘোষৰ চিৰাজউদ্দৌলা, মীৰ কাছিম, অমৰেন্দ্ৰনাথ দত্তৰ বংগৰ অংগছেদ আদি। তাৰপিছত বিখ্যাত কেইখনমান গ্ৰন্থ আছিলে, সেইকেইখন দিছে যে স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ, তাৰপিছত আছিলে প্ৰমোদনাথ ৰায়চৌধুৰী জয় সংগীত, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ বংগলক্ষ্মীৰ ব্ৰতকথা, দেখিছানে এইসমূহ। তাৰপিছত স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা 23টা গীত ভাৰতীয় সংস্কৃতি সম্পদ হৈ থাকিব। ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিলে, তেওঁ বিভিন্ন ধৰণৰ গীত ৰচনা কৰিছিলে, কবিতা ৰচনা কৰিছিলে হয় নাই, তেওঁ যিটো 23টা গীত ৰচনা কৰি থৈ গৈছে সেইটো এতিয়াও আমাৰ ভাৰতীয় সংস্কৃতি এটা অমূল্য সম্পদ হৈ আছে। তাৰপিছত চোৱা, এইটোতো সকলোৱে শুনিছা, আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি, এই যিটো গীত আছিলে পৰৱৰ্তী সময়ত কি হৈছিলে, যেতিয়া স্বাধীন বাংলাদেশ এখন বেলেগ ৰাষ্ট্ৰ হিচাপে যেতিয়া গঠিত হৈছিলে, কিমান চনত, 1972 চনত, তেতিয়া তেওঁ ৰচনা কৰা এইটো কি আছিলে, আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি। এই গীতটোৱে কি হৈ পৰিলে, যে তেওঁলোকৰ তাত ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা পালে। তাৰপিছত যদি তোৰ ডাক শোনেকেও না আছে তবে একলা চলো ৰেৰ, শুনিছানে, এইবিলাক গানটো শুনিছাই হয় নাই। চ' এইবিলাক কেনেকুৱা আছিলে, তীব্ৰ আবেদনময়ী গীতে চিৰকাল জনপ্ৰিয়তা লাভ কৰি থাকিব। তো এনেকুৱা যেতিয়া গীতসমূহ গাই দিয়া হয় নাই, তেতিয়া কি হৈ যায়, যে মানুহবিলাকৰ মনত কি হৈ যায়, যে দেশ প্ৰেমৰ ভাৱ বেছিকৈ জাগ্ৰত হৈ যায় হয় নাই, আমি আমাৰ দেশখন বেলেগে শাসন কৰি আছে, তো আমি ওলাই আহিব লাগে, আমি ইয়াৰ বিপক্ষে মাত মাতিব লাগে, আমি জনগণ এক হ'ব লাগে। চ' এই গানবিলাকেই হওক বা এই কবিতাবিলাক বা তেওঁলোকে যিবিলাক ৰচনা কৰি থৈ গৈছে গ্ৰন্থ আলোচনী, চ' সেইবিলাকে তেওঁলোকক বংগৰ যিখন জনগণ আছিলে সেইবিলাকক উদ্বুদ্ধ কৰি তুলিছিলে। আৰু তেওঁলোকে কি কৰিছিলে, যে ব্ৰিটিছৰ যি বংগভংগ বিৰোধিতা কৰি তেওঁলোক আগবাঢ়ি আহিছিলে বা ওলাই আহিছিলে। তাৰপিছত কি কৈছে চোৱা, অৱনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ 1907 চনত স্থাপন হৈছিলে, যিটো এটা জাতীয় অনুষ্ঠান, সেইটো গঢ়ি উঠিছিলে। এইসমূহ কি আছিলে, অৱনীন্দ্ৰনাথ ঠাকুৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ, এইসকল কি আছিলে, যে বংগৰ বুদ্ধিজীৱী হয় নাই, বংগৰ কি আছিলে, যে তেওঁলোকে বংগ সাহিত্য হওক বা বিভিন্ন ধৰণৰ তেওঁলোকে কি কৈছিলে, আগবঢ়াই লৈ গৈছিলে, বা তেওঁলোকে জাতীয়তাবাদৰ চেতনাৰে সেই জনগণক উদ্বুদ্ধ কৰি ৰাখিছিলে। তাৰপিছত কি কৈছে, অৱনীন্দ্ৰনাথ ঠাকুৰে সুবিখ্যাত বংগমাতাৰ ছবিখন অংকন কৰি ভাৰতীয় কলাক পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে প্ৰতিষ্ঠা কৰিছিলে। কি আঁকিছিলে তেওঁ, বংগমাতা ছবিখন আছিলে। আৰু সেই ভগিনী নিবেদিতাই সেই যোনখন বংগমাতাৰ ছবি তেওঁ অংকন কৰিছিলে অৱনীন্দ্ৰনাথ ঠাকুৰে, সেইখনক কি ক'লে, যে ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিলে। ঠিক আছে, এতিয়া চোৱা, এতিয়া আছে জাতীয় শিক্ষা। কৈছে যে বংগপ্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. কাৰ্লাইলে এখন জাননী জাৰি কৰি 10 অক্টোবৰ 1905 চনত ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ সকীয়াই দিছিলে। মানে কি হৈছিলে, সেইটো টাইমত
তেওঁলোক ছাত্ৰ সকলো কি সেই আন্দোলনটোত একেবাৰে জপিয়াই পৰিছিলে হয় নাই তেওঁলোকক ক্লাছলৈ যোৱা নাছিলে স্কুল কলেজ যোৱা নাছিলে তেওঁলোকৰ মুখে মুখেও কি আছিলে বন্দে মাতৰম ধ্বনি আছিলে তেওঁলোকৰ ৰাজপথলৈ ওলাই আহিছিলে বাকী সকলোৰে লগত সো সেইটো কাৰণে কি কৰিছিলে এখন জাননী জাৰি কৰি দিছিলে যাতে সেই ছাত্ৰসকলে কি কৰে যে সেই ছাত্ৰসকলে যি এই আন্দোলন হৈ আছে এই আন্দোলনত যাতে তেওঁলোকে ভাগ নলয় তাৰ পিছত কি কৰিছিলে এই যে আঁচনিখন জাৰি কৰিলে তাৰ বিৰুদ্ধে কি কৰিলে যে বিপিন চন্দ্ৰ পাল ৰবীন্দ্ৰনাথ ঠাকুৰ আব্দুল ৰছিদ এই নেতাসকলে ছাত্ৰ সমাজক কি কৰিলে যে তোমালোকে ব্ৰিটিছৰ আণ্ডাৰত পঢ়িব নালাগে তোমালোকে যিবোৰ চৰকাৰী শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহ তেওঁলোকক কি কৰিবলৈ ক'লে যে তেওঁলোকক ত্যাগ কৰি দিবলৈ ক'লে সতীশ চন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দি ডন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয়ক কি কৈছে যে গোলামখানা হিচাপে অভিহিত কৰিছিল আৰু সেই গোলামখানা ত্যাগ কৰি যে তোমালোকে এতিয়া জাতীয় শিক্ষা গ্ৰহণ কৰা হয় নে জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল কোনে সতীশ চন্দ্ৰ মুখোপাধ্যায় সম্পাদিত যিখন দি ডন পত্ৰিকা আছে সেই পত্ৰিকাখনত কলিকতা বিশ্ববিদ্যালয় হেমত কি বুলি কৈছে যে গোলামখানা বুলি কৈছে আৰু সেই গোলামখানা আণ্ডাৰত তোমালোকে পঢ়িব নালাগে তোমালোকে জাতীয় শিক্ষাৰ উদ্বুদ্ধ হোৱা তোমালোকে ব্ৰিটিছৰ আণ্ডাৰত কলেজ বিলাকত বা স্কুল বিলাকত তোমালোকে আৰু পঢ়িব নালাগে বা তোমালোকে সেই স্কুল কলেজ তোমালোকে ত্যাগ কৰি দিয়া বুলি কৈছিলে তাৰ পিছত চোৱা ৰবীন্দ্ৰনাথ ঠাকুৰে 1905 চনৰ 6 আগষ্ট তাৰিখে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰে এইবিলাক কি আছিল যে এইবিলাক প্ৰাইভেটকে খুলিছিলে হয় না সৰকাৰ আণ্ডাৰত মানে ব্ৰিটিছৰ আণ্ডাৰত যিবিলাক কলেজ আছে সেইবিলাকটো তেওঁলোকক ত্যাগ কৰি দিবলৈ ক'লে হয় যে ভাৰতীয় লোকে খোলা যিবিলাক জাতীয় শিক্ষানুষ্ঠান হ'ব সেইবিলাকতে তোমালোকে পঢ়িবলৈ আহিবা বা সেইবিলাকতহে তোমালোকে যাবা বুলি তেওঁলোকৰ মাজত প্ৰচাৰ চলালে সো কি হ'ল কাৰণ ৰবীন্দ্ৰনাথ ঠাকুৰে 1905 চনৰ 6 আগষ্ট তাৰিখে কি খুলিলে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰে এতিয়া যে জাতীয় বিদ্যালয়সমূহ আছে হয় নাই সো সেই জাতীয় বিদ্যালয় কি হয় যে সেই ধাৰণাটো সেই তেতিয়াই অহা তাৰ পিছত আছে যে 15 আগষ্ট তাৰিখে কি হ'ল বংগ জাতীয় মহাবিদ্যালয়ও স্থাপন কৰা হ'ল আৰু সেই যেতিয়া স্বদেশী আন্দোলন হৈ আছিল সেই স্বদেশী আন্দোলনৰ সময়খিনিতে কি হ'ল সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে তাৰ পিছত কি কৈছে ৰে ৰাজবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত 11 মাৰ্চ 1906 তাৰিখে অনুষ্ঠিত সভা কি গঠন হ'ল জাতীয় শিক্ষা পৰিষদ তেওঁলোকে এনেদৰে কি কৰিলে বিভিন্ন ধৰণৰ মানে জাতীয় শিক্ষানুষ্ঠান জাতীয় বিদ্যালয় সো সেইবিলাক তেওঁলোকে কি কৰিলে স্থাপন কৰিলে কাৰণ ছাত্ৰসকলক তেওঁলোকে কৈছিলে যে হয় নে যে তোমালোকে চৰকাৰৰ বা ব্ৰিটিছৰ আণ্ডাৰত থকা কলেজবিলাক গোলামখানা হয় তোমালোকে তাৰ পৰা ওলাই আহা তোমালোকে জাতীয় শিক্ষাৰ উদ্বুদ্ধ হোৱা তোমালোকে ভাৰতীয় লোকে স্থাপন কৰা জাতীয় বিদ্যালয় মহাবিদ্যালয়তহে তোমালোকে কি কৰা অধ্যয়ন কৰা সেই কাৰণে কি হ'ল সেই টাইমটোত বা সেই স্বদেশী আন্দোলনৰ সময়খিনিত বহুতো জাতীয় বিদ্যালয় মহাবিদ্যালয় স্থাপন হ'ল তো হেতু আছিল কি স্বদেশী আন্দোলনৰ ফলাফল হিচাপে তোমালোকৰ জাতীয় শিক্ষা কি বা জাতীয় শিক্ষা কেনেকৈ আগবাঢ়িলে স্বদেশী আন্দোলনৰ সময়ছোৱাত বা জাতীয় সাহিত্য কেনেকৈ আগবাঢ়িলে বা সেই জাতীয় সাহিত্য বা জাতীয় শিক্ষাই সেই স্বদেশী আন্দোলনক কেনেকুৱা এটা ৰূপ দিলে বা জনসাধাৰণক কেনেকৈ তেওঁলোকে জাতীয়তাবাদৰ মনোভাৱ জগাই তুলিলে ঠিক আছে তাৰপিছত আমি এতিয়া আহিলে চোৱা স্বদেশী আন্দোলনৰ ফলাফল হিচাপে বা স্বদেশী আন্দোলনত মহিলাসকলৰ ভূমিকা কেনেকুৱা আছিলে ঠিক আছে এটা কি কৰিছিলে যে আগতে কি আছিল যে কিছুমান সামাজিক বাধা আছিল হয় না মহিলাসকলৰ স্থান কেনেকুৱা আছিল যে সমাজত নিম্ন আছিল সো তেওঁলোকৰ কি আছিল বিভিন্ন ধৰণৰ তেওঁলোকৰ বাধা আছিল সো হেনকা ধৰণৰ সামাজিক বাধাকো কি কৰিছিল সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া যিসকল নাৰী সমাজ আছে সেই সকলে কি কৰিছিল যে পুৰুষৰ লগত সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল স্বদেশী আন্দোলনৰ এগৰাকী অগ্ৰণী নাৰী সৰলা দেৱী চৌধুৰীয়ে তেওঁ ভাৰতী নামৰ পত্ৰিকা এখন সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিলে স্বদেশী আন্দোলনৰ এগৰাকী অগ্ৰণী নাৰী কোন কৈছে সৰলা দেৱী চৌধুৰী আৰু তেওঁ কি কৰিলে ভাৰতী নামৰ এখন পত্ৰিকা লিখিলে আৰু সেই পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যিমান যুৱচাম আছে বা যিমান যুৱক শক্তি আছে তেওঁলোকক সেই তেওঁ ভাৰতী নামৰ পত্ৰিকাখনৰ যোগেদি তেওঁ প্ৰস্তুত কৰিলে যে তোমালোকে কি কৰা এই যেটো বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন হেতু তোমালোকে উতপ্ৰোতভাৱে তোমালোকে সক্ৰিয়ভাৱে তোমালোকে ইয়াত কি কৰা যোগদান কৰা তাৰ পিছত চোৱা নাৰী আৰু যুৱক যুৱতী সকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা
আন এগৰাকী নাৰী আছিল কোন ভগিনী নিবেদিতা সো এই ভগিনী নিবেদিতা ক'ত জন্মগ্ৰহণ কৰিছিলে তেওঁ কৰিছিলে ক'ত আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰিছিলে আৰু এইগৰাকী মহিয়সী নাৰীৰ নাম কি আছিলে মাৰ্গাৰেট এলিজাবেথ নোবেল যাক আমি কি বুলি জানো যে ভগিনী নিবেদিতা হিচাপে জানো কিন্তু তেওঁৰ যোনটো নাম আছিলে সেই নামটো কি আছিলে মাৰ্গাৰেট এলিজাবেথ নোবেল আৰু তেওঁ ক'ত জন্মগ্ৰহণ কৰিছিলে তেওঁ কৰিছিলে আয়াৰলেণ্ডত তেওঁ কি কৰিছিলে তেওঁ আমাৰ ভাৰতৰ যোনকো যি স্বাধীনত কি কয় স্বদেশী আন্দোলন হৈছিলে সেই আন্দোলনতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিলে তাৰ পিছত চোৱা যে তেওঁ যোনটো সময়ত কলিকতাত আছিলে সেই কলিকতা সময়ত থকাৰ সময়ত তেওঁ ইয়ং মেনছ হিন্দু ইউনিয়ন বিবেকানন্দ ছ'চাইটি অনুশীলন সমিতি এইবিলাকৰ লগত তেওঁ প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিলে আৰু কি কৰিছিলে ভগিনী নিবেদিতা বা মাৰ্গাৰেট এলিজাবেথ নোবেল যি সময়ত তেওঁ কলিকতাত আছিলে সেই কলিকতা থকা সময়ত তেওঁ কি কৈছে এই যিবিলাক ছ'চাইটি আছিলে সেইবিলাকৰ লগত তেওঁ পোনপটীয়াকৈ জড়িত আছিলে আৰু জড়িত হৈ যিসকল নাৰী আৰু যুৱক যুৱতীসকলক কাৰণ স্বদেশী আন্দোলন কি হৈছিলে যে বিদেশী বস্তু বৰ্জন কৰিছিলে হয় না যে ভাৰতত যিসমূহ বস্তু উৎপাদন হ'ব সেইবিলাকে ব্যৱহাৰ কৰিম বুলি কৈছিলে সেইকাৰণে তেওঁলোক যাতে কেনেকৈ নিজৰ দেশৰ শিল্প উদ্যোগটোত আগবাঢ়ি যাব পাৰে বা সেই শিল্প উদ্যোগৰ যাতে জৰিয়তে তেওঁলোকে স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণে তেওঁ কি কৰিছিলে সহায় কৰিছিলে বা তেওঁলোকক আহ্বান জনাইছিলে তেওঁলোকক আগবাঢ়ি আহিবলৈ কৈছিলে তাৰ পিছত চোৱা যে বংগনাৰীৰ সাহসিকতা সম্পৰ্কে লণ্ডনত ক'ত প্ৰকাশ পাইছিলে লণ্ডনৰ ডেইলি টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছিলে এতিয়া বংগনাৰীৰ সাহসিকতা বা তেওঁলোক কিমান সাহসী হয় নাই যে তেওঁলোকো যে পুৰুষৰ সমানে ওলাই আহিছে সেই সমূহৰ সম্পৰ্কে এই যিখন লণ্ডনৰ ডেইলি টেলিগ্ৰাফ সেই কাকতত প্ৰকাশ পাইছিল যে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক এইটো কথা কোনে কৈছে লণ্ডনৰ যোনটো ডেইলি টেলিগ্ৰাফ সেই টেলিগ্ৰাফ কাকততে কি হ'ল প্ৰকাশ পালে যে বঙালী নাৰী ইংৰাজৰ কাৰণে কি হ'ল সকলোতকৈ দুৰ্দম আৰু বিপদজনক সো এই লাইনটোৱে কি বুজায় যে সেই সময়ত ইংৰাজে কি কৰিছিলে যে ইংৰাজৰ কাৰণে এটা ভয়ৰ কাৰণ কোন আছিলে যে বংগৰ মহিলাসকলো আছিলে হয় না যে মহিলাসকলো ওতঃপ্ৰোতভাৱে কিহৰ জড়িত হৈ আছিলে যে যোনটো বংগ ভংগৰ কাৰ্যসূচীৰ বিৰুদ্ধে যোনটো আন্দোলন চলিছিলে বা স্বদেশী আন্দোলন চলিছিলে সেইটোতো মহিলাসকলে ওতঃপ্ৰোতভাৱে বংগৰ নাৰীসকলে সাহসিকতাৰে কি কৰিছিলে জপিয়াই পৰিছিলে তাৰ পিছত আছে স্বদেশী শিল্প উদ্যোগ এতিয়া স্বদেশী শিল্প উদ্যোগবোৰ কেনেকৈ বিকাশ সাধন কৰিলে সেইটো সময়ত সেইটো চাবা যে স্বদেশী আন্দোলনত কি হৈছিলে স্বদেশী আন্দোলনৰ যোনটো মূল কথা আছে সেইটোৱে কি কৈছিলে যে আমি বিদেশৰ বস্তু ব্যৱহাৰ একো নকৰো আমি কি ভাৰতীয় নিজ হাতেৰে উৎপাদন কৰা যিকোনো ধৰণৰ বস্তু আমি ভাৰতীয় লোকে তৈয়াৰ কৰা বস্তুহে আমি কি কৰিম ব্যৱহাৰ কৰিম আৰু তেওঁলোকে কি কৰিছিলে যে তেওঁলোকে যেতিয়া সেই আন্দোলনটো হৈ আছিল তেতিয়া তেওঁলোকে বিদেশৰ বস্তু কি কৰিছিলে যে তেওঁলোকে জ্বলাই দিছিলে মানে তেওঁলোকে বয়কট কৰিছিলে এতিয়া কি কৈছে চোৱা স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিলে যেতিয়া স্বদেশী আন্দোলনত যোগেদি কি হ'ল যে স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হ'ল হয় না কাৰণ সকলোৱে কি কৰিম বুলি ক'লে আমি ভাৰতীয় লোকৰ হাতেৰে ভাৰতত উৎপাদিত হোৱা পণ্যহে আমি ব্যৱহাৰ কৰিম বুলি ক'লে আৰু সেইটো কোৱাৰ লগে লগে কি হৈ গ'ল যে আমাৰ ভাৰতত কি হ'ল যে কুটিৰ শিল্পই কি কৰিলে বিকাশ লাভ কৰিলে আৰু তাৰ লগতে কেইবাটাও ডাঙৰ প্ৰতিষ্ঠান আমাৰ ভাৰতত গঢ়ি উঠিলে এতিয়া চোৱা যে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল কি স্বদেশী ভাণ্ডাৰ তাৰ পিছত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত কি গঢ়ি উঠিছিলে ইণ্ডিয়ান ষ্ট'ৰ্ছ গঢ়ি উঠিছিলে য'ত কি পোৱা যায় অকল স্বদেশী বস্তুহে পোৱা যায় মানে ভাৰতীয় নিজ হাতেৰে তৈয়াৰ কৰা বস্তুহে ইয়াত পোৱা যায় তাৰ পিছত সৰলা দেৱীয়ে কি কৰিছিলে কৰ্ণৱালী ষ্ট্ৰীটত লক্ষী ভাণ্ডাৰ আৰু আব্দুল হালিম গজনবীয়ে লাল বজাৰত ইউনাইটেড বেংগল ষ্ট'ৰ্ছ প্ৰতিষ্ঠা কৰিছিলে এনেকৈ কি হ'ল যে আমাৰ স্বদেশী শিল্প উদ্যোগটো সেই স্বদেশী আন্দোলন সময়ত বিকাশ লাভ কৰিছিলে হয় নাই যে বিভিন্ন ধৰণৰ কি হ'ল যে তেওঁলোকে বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ লাহে লাহে মানে গঢ়ি উঠিবলৈ ধৰিলে চোৱা যে তেওঁলোকৰ মাজত কেনেকুৱা এটা সেইটো টাইমত কি হৈছিলে যে জাতীয় জাগৰণ সৃষ্টি হৈছিলে হয় নাই তাৰ পিছত আছে নীল ৰতন চৰকাৰৰ উদ্যোগত বেংগলক্ষী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল
বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছিল তাৰপিছত কৈছে যে জামছেদজী টাটাই বিখ্যাত কি কৰিছিলে যে লৌহ শিল্প কাৰখানা 1907 চনত গঢ়ি তুলিছিলে সো এইবিলাক কি হৈছিলে যে আমাৰ স্বদেশী শিল্প উদ্যোগসমূহ সেই সময়ত কি হৈছিলে যে সেই সময়ত আমাৰ গঢ়ি উঠিছিলে কাৰণ কি হৈছিলে যে সকলোৱে বিদেশী বস্তু একেবাৰে বয়কট কৰি দিছিলে আৰু স্বদেশী কি কৈছিলে পণ্য সামগ্ৰীহে ব্যৱহাৰ কৰিম বুলি কৈছিলে আৰু সেই কাৰণে কি হ'ল যে আমাৰ বিভিন্ন ধৰণৰ কুটিৰ শিল্প আৰু এইকিটা বহুত কিটা ডাঙৰ শিল্প প্ৰতিষ্ঠানৰ গঢ় লৈ উঠিলে হেতু সময়ত তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা আছে কি মুসলিম লীগ এই মুসলিম লীগ নামৰ প্ৰতিষ্ঠানটোৰ জন্ম এতিয়া কি হ'ল ব্ৰিটিছে কি কৰিলে ব্ৰিটিছে যদিও আমি বিভিন্ন ধৰণৰ বংগ বিভাজন বিৰুদ্ধে আন্দোলনটো কৰিছিল যেতিয়া দ্বিখণ্ডিত কৰিলে অলৰেডি তেওঁলোকৰ মনত কি কৰিলে এটা সাম্প্ৰদায়িক মনোভাৱ মানে তেওঁলোকৰ মনত সোমোৱাই দিলে ব্ৰিটিছে অলৰেডি ঠিক আছে তাৰ পিছত কি হ'ল যে সাম্ৰাজ্যবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ইংৰাজ শাসকে জাতি ধৰ্ম ভাষা আৰু অঞ্চল আদিৰ ভিত্তিত কি কৰিব বিচাৰিছিলে যে ভাৰতীয়ৰ মাজত বিভেদনা প্ৰয়োগ কৰিছিল আগতে কি হ'ল তেওঁলোক সকলোৱে মিলি আছিলে হয় নাই সকলো একতা বান্ধোনেৰে বান্ধ খাইছিলে যদি একতা আৰে থাকে তেওঁলোকে কি কৰিব যে বেছি দিনলৈ আমি ইয়াত শাসন কৰিব নোৱাৰিম বুলি গম পাই গৈছিলে আৰু সেই কাৰণে কি কৰিছিলে যে জাতি ধৰ্ম ভাষা আৰু অঞ্চল এইবিলাকৰ বিভেদ আনি দিছিলে কাৰ মনত ভাৰতীয় সকলৰ মনত সো ইংৰাজ শাসকৰ উচতনিত একাংশ মুছলমান নেতাই প্ৰতিষ্ঠা কৰা সৰ্বভাৰতীয় মুসলিম লীগ স্বদেশী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল হেতু টাইমত কি কৰিছিলে যে কি হ'ল যিসকল য'ত এটা মুসলিম সংখ্যাগৰিষ্ঠ ব্যক্তি আছিলে হয় নাই সেইফালে গৈ কি কৰিব যে আৰু হেতু নামত আৰু এটা অনুষ্ঠান 1885 চনত আমাৰ কি হৈছিলে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিলে আৰু সেই জাতীয় কংগ্ৰেছত কি আছিলে যে তাত আমাৰ ভাৰতীয় লোকসকলৰ উপৰি ইংৰাজ বিষয়াসকল আছিলে সমাজৰ সকলো শ্ৰেণীৰ লোক আছিলে আৰু সেই পিছলৈ সেই ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰিলে যে জাতীয়তাবাদৰ বিকাশত তেওঁলোকক সহায় কৰিলে হয় নাই যে ভাৰতীয়সকলক তেওঁলোকক জনালে যে ব্ৰিটিছে তেওঁলোকৰ কাৰণে কি কৰিছে কি পলিচি দ্বাৰা তেওঁলোক শোষণ কৰিছে সো কি হ'ল যে হে মুসলিম লীগ প্ৰতিষ্ঠা কি হ'ল তেওঁলোকে য'ত মুসলিম মেজৰিটি আছিলে যোনখন দুখন প্ৰদেশ ভাগ কৰি দিছিলে তাত গৈ পিনি কি ক'লে যে চোৱা যে ভাৰতীয় জাতীয় কংগ্ৰেছে অকল কাৰ কথা ভাবে যে অকল হিন্দু মেজৰিটিখিনি কথা ভাবে সো তোমালোকৰ কথা নাভাবে তো তেওঁলোকৰ মনত কি কৰিলে যে হেতু অকল হিন্দুৰ হয় বুলি ক'লে মানে ভাৰতীয় যোনটো জাতীয় কংগ্ৰেছ এই সময়ত গঢ় লৈ উঠিছে হেতু অকল সেই অনুষ্ঠানটো কাৰ বুলি ক'লে হেতু অকল হিন্দুসকলৰ বুলি ক'লে তেওঁলোকৰ বিকাশৰ কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে তেওঁলোকে একো চিন্তা নকৰে বুলি তেওঁলোকক মানে উচৰাই দিছিলে সো এনেকুৱা ধৰণৰ কথাত কি হ'ল যে একাংশ মুছলমান নেতাই প্ৰতিষ্ঠা কৰিছিলে কি সৰ্বভাৰতীয় মুসলিম লীগ এতিয়া কিমান চনৰ হৈছিলে চোৱা 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব সলিমুল্লাহৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিক্ৰউল মুলকৰ পৌৰোহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে আৰু এই ঐতিহাসিক যিখন সভা হৈছিলে আৰু সেই ঐতিহাসিক সভাতে কিহৰ জন্ম হৈছিলে যোনটো এইটো সৰ্বভাৰতীয় মুসলিম লীগ নামৰ এই ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিলে কিমান চনত 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে ঠিক আছে এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল চাবা যে এই অনুষ্ঠানটোৱে কি বুলি কৰিছিলে যে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্য প্ৰসাৰ ঘটোৱা তাৰ পিছত কৈছে যে ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা তাৰ পিছত কৈছে যে মুছলমান ৰাইজৰ মনৰ পৰা ভয় সন্ত্ৰাস বিদ্বেষ ভাৱৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা সো এইকেইটা কি কৈছিলে যে তেওঁলোকে লক্ষ্য আৰু উদ্দেশ্য হিচাপে এই যোনটো মুসলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠান গঢ়ি উঠিছিলে সেই অনুষ্ঠানটো কি আছিলে সেই অনুষ্ঠানটোৰ এইকেইটা লক্ষ্য আৰু উদ্দেশ্য আছিলে সো তেওঁলোকে কি কৰিছিলে যে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মানে মুছলমান ৰাইজৰ মনত আনুগত্য প্ৰসাৰ ঘটাবলৈ বিচাৰিছিলে গম পালা কাৰণ কি কৰিছিলে যে তেওঁলোকক ব্ৰিটিছে উচতাই দিছিলে হয় নে কেইজনমান মুছলমান বৰমূৰীয়াই কি কৰিছিলে ব্ৰিটিছৰ উচতনিত কি কৰিছিলে এই মুসলিম লীগ নামৰ অনুষ্ঠানটো জন্ম দিছিলে কাৰণ তেওঁলোকে ভাবিছিলে যে কি তেওঁলোকে একো মানে মুছলমান ৰাইজৰ কথা কোনো ভবা নাই তেওঁলোকে একো সুবিধা পোৱা নাই বা তেওঁলোকৰ কথা কোনো চিন্তা কৰা নাই তাৰ পিছত
আহিলে চোৱা স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ এতিয়া স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ এতিয়া জাতীয় কংগ্ৰেছ কি হৈছে যে জাতীয় কংগ্ৰেছে বংগ বিভাজনৰ সময়ছোৱাত ভাৰতীয় জাতীয় জীৱনৰ এটা বৃহত্তম অনুষ্ঠান হিচাপে হেতু সময়ত আত্মপ্ৰকাশ কৰিছিল কেতিয়া যেতিয়া বংগ বিভাজন হৈছিল হয়নে 1903 খ্ৰীষ্টাব্দত কৈছে লালমোহন ঘোষৰ পৌৰহিত্যত মাদ্ৰাজত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ যিখন অধিৱেশন হৈছিল সেই অধিৱেশনে চৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ হকিয়াই দিছিল এতিয়া তেওঁলোকে কি কৰিছিল যে সেই বংগ বিভাজনৰ সময়ছোৱাত এই ভাৰতীয় যোনটো জাতীয় কংগ্ৰেছ আছিল সেই জাতীয় কংগ্ৰেছে কি কৰিছিল তেওঁলোক উত্তৰপ্ৰোতভাৱে তেওঁলোকে জড়িত হৈ পৰিছিল বা তেওঁলোকে যাতে বংগ বিভাজন পৰিত্যাগ কৰে বা পৰিকল্পনা পৰিত্যাগ কৰে তাৰ কাৰণে তেওঁলোকে আহ্বান জনাইছিল বা তেওঁলোকক সেই জনগণক কি কৰিছিল যে জাতীয়তাবাদীৰে উদ্বুদ্ধ কৰিছিল বা তেওঁলোকৰ মাজলৈও তেওঁলোকে গৈ ইয়াৰ বিষয়ে কৈছিল তাৰ পিছত চোৱা কংগ্ৰেছৰ নেতা আছিল কোন বাল গংগাধৰ তিলক লালা ৰাজপথ ৰায় বিপিন চন্দ্ৰ পাল আদিয়ে আন্দোলনটো দেশব্যাপী ৰূপ প্ৰদান কৰিছিল এতিয়া কংগ্ৰেছৰ নৰমপন্থী নেতা গোপাল কৃষ্ণ গোখলেও স্বদেশী আন্দোলনক নৈতিক সমৰ্থন আগবঢ়াইছিল এতিয়া কংগ্ৰেছৰ মাজতো কি হৈছে যে এতিয়া চৰমপন্থী আৰু নৰমপন্থী হয় নে যে আগতে পাইছে চৰমপন্থীবোৰ কি থাকে যে তেওঁলোক অলপ হিংসাত্মক ৰূপত থাকে আৰু নৰমপন্থীসকল কি তেওঁলোকে নৈতিকতাবাদত বিশ্বাস কৰিছিল তাৰ পিছত কি কৈছে যে জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে কোন গৈছিল লালা ৰাজপথ ৰায় আৰু গোপাল কৃষ্ণ গোখলে লণ্ডনত উপস্থিত হৈছিল আৰু এই যোনখন বংগভংগ আঁচনি সেই আঁচনিখন পৰিত্যাগ কৰিবলৈ চৰকাৰৰ ওচৰত তেওঁলোকে কি কৰিছিল চৰকাৰৰ ওচৰত তেওঁলোকে আবেদন জনাইছিল ঠিক আছে তাৰ পিছত চোৱা ইমানখিনি যে প্ৰতিবাদ হ'ল হয় নাই ৰাইজে ইমান ওলাই আহিলে বংগ জনসাধাৰণ ওলাই আহিলে জাতীয় কংগ্ৰেছে দাবী উত্থাপন কৰিলে সেই তাৰ পৰিণতিত কি হ'ল ব্যাপক প্ৰতিবাদ আৰু স্বদেশী আন্দোলনৰ চাপত 1911 চনত কি কৰি দিলে ব্ৰিটিছ চৰকাৰে বংগভংগ বাতিল কৰি দিলে এতিয়া চোৱা যে 1911 চনৰ 22 ডিসেম্বৰ তাৰিখে দিল্লীৰ অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মতে বংগদেশ কি হৈ গ'ল পুনৰ একত্ৰীকৰণ কৰাৰ তেওঁলোকে সিদ্ধান্তটো গ্ৰহণ কৰিলে কিমান চনত 1911 চনৰ 22 ডিসেম্বৰলৈকে সো কিমানৰ পৰা কিমানলৈকে চলিছিল 1905 চনৰ পৰা 1911 চনলৈকে চলিছিল হয় নে সো হে বংগভংগ বাতিলৰ যি দাবী উত্থাপন কৰিছিল সেই দাবীটো তেওঁলোকে মানি লৈ পিনি 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে কি কৰিলে তেওঁলোকে বংগদেশ পুনৰ একত্ৰিত কৰাৰ তেওঁলোকে ঘোষণা কৰিলে এতিয়া চোৱা সেই ঘোষণাত তেওঁলোকে কি কৰিলে যে ভাৰতবৰ্ষৰ ৰাজধানী কি আছিল কলিকতা দিছিল হয় নে সেই কলিকতাৰ পৰা কি কৰা হ'ব বুলি ক'লে যে সেই কলিকতাৰ পৰা কলে লৈ যোৱা হ'ব দিল্লীলৈ ৰাজধানীটো কি কৰা হ'ব স্থানান্তৰ কৰা হ'ব তাৰ পিছত অসমৰ যিখন মুখ্য আয়ুক্ত হেও তেওঁ কি হ'ব তলতীয়া প্ৰদেশত পৰিণত হয় তাৰ পিছত কি কৈছে অসম প্ৰদেশৰ ৰাজধানী কি কৈছে যে শিলঙলৈ পুনৰ স্থানান্তৰিত কৰিছিল শিলঙৰ পৰা কলে লৈ গৈছিল ঢাকালৈ স্থানান্তৰিত কৰিছিল হয় নে যেতিয়া বংগভংগ কাৰ্যসূচী ৰূপায়ণ কৰিছিল কিন্তু বংগভংগ বাতিলত আকৌ কি ক'লে যে অসম প্ৰদেশৰ ৰাজধানী কলে আকৌ শিলঙলৈ আকৌ স্থানান্তৰিত কৰিব বা আকৌ ইয়ালে লৈ অহা হ'ব বুলি ক'লে তাৰ পিছত আছে যে এই যে আমাৰ বিখ্যাত স্বদেশী আন্দোলন হ'ল হয় নে সেই স্বদেশী আন্দোলনে কি কৰিলে এটা যে নৱজাগৰণৰ সৃষ্টি কৰিলে বা জাতীয়তাবাদী চেতনাৰে সকলোকে উদ্বুদ্ধ কৰিলে বা পিছৰ পৰ্যায়ত যিসমূহ আন্দোলন হৈছে বা আমাৰ যে ভাৰতে স্বাধীনতা পালে সেই স্বাধীনতা আন্দোলনত কি কৰিছে ই এটা মাইলৰ খুঁটি হিচাপে থিয় দিলে এতিয়া স্বদেশী আন্দোলনৰ বিভিন্ন অৱদান আছে এতিয়া কি কৈছে যে স্বদেশী আন্দোলনে ভাৰতবাসী গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল স্বদেশী আন্দোলনে কি ক'লে গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল এতিয়া কি কৰিলে যে স্বদেশী আন্দোলনে কি গণ আন্দোলন মানে কি যে যদি সকলো জনতা একেলগে ওলাই আহে হয় একেলগে যদি চৰকাৰৰ বিপক্ষে বা তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল হয় যে তেওঁলোকে তেন্তে কি কৰিব পাৰিব সকলো যদি একতাৰে একগোট হয় তেতিয়া হলে তেওঁলোকে যোনটো আন্দোলন কৰে তাত জয়ী হ'ব পাৰিব সো হেতু এটা শিক্ষা দিলে কোনে স্বদেশী আন্দোলনে কাৰণ স্বদেশী আন্দোলন কি কৈছিল এইটো এটা কি আছিল বৃহৎ এটা গণ আন্দোলন হৈছিল হয় না প্ৰথমবাৰৰ কাৰণে সো তাৰ ফলত কি কৈছে যে তাৰ ফলত ইংৰাজে কি কৰিছিল যে ভয় খাই পিনি বংগভংগ বাতিল
নিচিনা সিদ্ধান্ত পুনৰ তেওঁলোকে ল'ব লগা হৈছিলে সেইকাৰণে সেই স্বদেশী আন্দোলনে ভাৰতবাসীক কি দি থৈ গ'ল যে গণ আন্দোলন সম্পৰ্কে এটা আমাৰ ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিলে মানে আমি যদি সকলো একগোট হওঁ সকলো মানুহ সকলো জনতা যদি একেলগতে ওলাই আহে তেতিয়া কি হ'ব পৰা যাব যে তেতিয়া জয়ী হোৱা যায় বা তাৰ পিছত আছে চোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয় উন্নতি আশা কৰিছিলে এতিয়া বংগভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল একমাত্ৰ গণসংগ্ৰামৰ প্ৰয়োগেহে ভাৰতীয় উন্নতি সম্ভৱ এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল এতিয়া কি কৰিছিলে যে আগতে কি আছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছ সহনশীল চিন্তাত বিশ্বাস ৰাখিছে যে তেওঁলোকে আবেদন কৰিব আৰু তেওঁলোকে তেওঁলোকক অনুৰোধ কৰিব নিবেদন কৰিব কি কৰিব যে তেওঁলোকে হেতু কৰিয়ে কি কৈছে ভাৰতীয় উন্নতি আশা কৰিছিলে যে তেতিয়া তেওঁলোকে আবেদন নিবেদন কৰিব যিসমূহ সমস্যা আছে ভাৰতীয়সকল আৰু ব্ৰিটিছে সমাধান কৰি দিব কিন্তু যেতিয়া আমাৰ এই বংগভংগ হ'ল হয়নে বংগভংগ কেন্দ্ৰ কৰি যেতিয়া এটা কি হ'ল জাতীয়তাবাদী উদ্বুদ্ধ হৈ এটা গণ আন্দোলনৰ যেতিয়া জন্ম হ'ল তেতিয়া সেই জাতীয় কংগ্ৰেছৰ আগৰ যিবোৰ কাম কাজ আছিলে সেইবিলাকতো তেওঁলোকৰ পৰিৱৰ্তন আহিলে আৰু তেওঁলোকক গম পালে কি যে গণ সংগ্ৰামৰ যোগেদিহে আমাৰ ভাৰতীয় উন্নতি সম্ভৱ এই কথাটো মানে তেওঁলোকৰ মনতো আহিলে বা এইটো কথা তেওঁলোকে গম পালে যে কি কৈছে যে গণ সংগ্ৰামৰ যোগেদিহে আমাৰ ভাৰতীয় উন্নতি কৰাটো সম্ভৱ হ'ব সো তেওঁলোকৰ আগৰ যিবোৰ চিন্তা কৰ্ম আছিলে সেইবিলাকতো স্বদেশী আন্দোলনে কি আনিলে পৰিৱৰ্তন ঘটাই দিলে তাৰ পিছত চোৱা লৰ্ড কাৰ্জনে ভাইসৰয় আসনত বহিয়ে ঘোষণা কৰিছিল শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব তেওঁ যেতিয়া ভাইসৰয় আসনত বহি আৰু লৰ্ড কাৰ্জনে কি কৰিলে যে মই এতিয়াৰ পৰা কি কৰিম শাসনো চলাম আৰু ভাৰতীয়সকলক শোষণো কৰিম কিন্তু তাৰ প্ৰত্যুত্তৰ হিচাপে কি দিলে এই যে দমভুক্তিৰ উপযুক্ত উত্তৰ দিছিল তেওঁলোকে কি কৰিছিলে যে তেওঁলোকে বিদেশী পণ্য বৰ্জন কৰিছিলে হয় তেওঁ কৈছিলে যে মই শাসনো কৰিম আৰু শোষণো চলাম কিন্তু বংগবাসীয়ে কেনেকৈ তাৰ প্ৰত্যুত্তৰ দিলে তেওঁলোকে কি কৰিলে যিসকল স্বদেশী বস্তু ব্যৱহাৰ কৰিলে যিসকল বিদেশী পণ্যবোৰ বৰ্জন কৰিলে হয় নিজে শিল্প উদ্যোগ গঢ়ি উঠিলে ব্ৰিটিছৰ যিসকল সামগ্ৰী আছিলে সেইসমূহ জ্বলাই দিলে তেওঁলোকে কি কৰিলে যে তেওঁলোকে কৈছে যে আমি ব্ৰিটিছক কি কৰিব লাগিব অৰ্থনৈতিকভাৱে ব্ৰিটিছক কি কৰিলে যে দুৰ্বল কৰি তুলিলে সো সেইটোৱে কৈছে যে এইটোৱে কি দেখালে যে তেওঁ যে এই ঘোষণাটো কৰিছিলে সো সেই প্ৰত্যুত্তৰত কি দিলে যে তেওঁলোকৰ বিদেশী পণ্য বৰ্জন কৰি দিলে স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একতাৰ জৰিয়তে এইটো এটা কি স্বদেশী আন্দোলনে দি যোৱা আমাৰ এটা অৱদান ঠিক আছে তাৰ পিছত কি বুলি কৈছে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে কি কৰিলে যে স্বৰাজ লাগে বুলি আমাক স্বৰাজৰ দাবী কৰা সুযোগ লাভ কৰিছিলে আৰু এইটো আছে যে কাৰ পৌৰোহিত্যত হৈছিলে দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল বুজি পালানে সো এইটোৱে আছিলে কি স্বদেশী আন্দোলনৰ অৱদান তোমালোকৰ পাঠ্যপুথি আৰু কেইটামান পইণ্ট আছে তোমালোকে চাই ল'ব পাৰিবা মই তোমালোকক ইয়াতে 4টা পইণ্ট দিছোঁ তোমালোকে যদি ইয়াৰ বিষয়ে আৰু অলপ জানিব বিচাৰা তোমালোকে নিজৰ পাঠ্যপুথিটো বহুতখিনি কথা পাবা সেইখিনিও পঢ়ি ল'বা ঠিক আছে তেন্তে মই ভাবিছোঁ যে তোমালোকৰ আজি যিটো এটা ডিটেইলত যোনটো ডিছকাশ্যন কৰিলোঁ ইয়াৰ পৰা তোমালোকে বহুতখিনি কথা জানিব পাৰিবা আৰু তোমালোকে ইয়াতে যোনবোৰ পইণ্ট আছে সেইবিলাক তোমালোকক লিখি ল'ব পাৰিবা সো আজিলৈ ইমানেই আৰু ওৱান শ্বটৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ